এটা টপিক ইমানেই ডাঙৰ হৈ গ'ল, ইমানেই দীঘল হৈ গ'ল, যে সেইটো কৰিব গ'লে বৰ টাইম গুচি যাব, কমচে কম 1.5 ঘণ্টামান গুচি যাব। তো সেইটো কাৰণে মই সেই টপিকটো কাটি দিলোঁ। সেইটো টপিক নেক্সট ছেটাৰডে কাৰণে ৰাখি দিছোঁ, যাতে সেইটো টপিকত এটা মানে এবাৰে পঢ়াব লাগিব, এটা ক্লাছে ল'ব লাগিব। তো এটাই টপিক ল'ব লাগিব, সেইটো টপিক। ঠিক আছে, তো লেটছ ষ্টাৰ্ট। তো ফাৰ্ষ্ট টপিকটো হৈছে, আজি আৰু এটা মই কাম কৰিছোঁ, মই এতিয়াৰ পৰা তোমাৰ হেৰি কৰিম, বাইলিংগুৱেল কৰিম। তাৰমানে বহুতে এইটো কৈছে যে বাইলিংগুৱেল কৰিলে বেছি বেটাৰ হয়, ইংলিছ আৰু অসমীয়া দুইটা যদি দিব পাৰোঁ তেতিয়া বেছি বেটাৰ হয়। তো নহ'লে ইংলিছ মিডিয়ামৰখিনি প্ৰব্লেম হয়, সেইটো কাৰণে মই ভাবিছোঁ যে এতিয়াৰ পৰা বাইলিংগুৱেল কৰিম বস্তুটো। ঠিক আছে, তো দুইটা লেংগুৱেজতে থাকিব। তো এতিয়া কথাটো ফাৰ্ষ্ট টপিকটো হৈছে যে ইণ্ডিয়া ছিক্স এনহেন্স গ্ল'বেল বায়'ছিকিউৰিটি অন দ্য 50th এনিভাৰ্চাৰী অফ BWC, বায়'লজিকেল ৱেপন্স কনভেনশ্যন। ঠিক আছে, ৰিচেণ্টলি নিউ দিল্লীত অনুষ্ঠিত হৈছিল বায়'লজিকেল ৱেপন কনভেনশ্যন, কাৰণ আজিকালি বায়'লজিকেল ৱেপনৰ ওপৰত বহুত বেছি গুৰুত্ব দিব লগা হৈছে। এতিয়া ৰিচেণ্টলি যে আমি ৰাইচিন নামৰ যে এটা পয়জন এটা বনাই আছিল, যে দিল্লী বোম ব্লাষ্টৰ সময়ত যে ধৰা পৰিছিলে, সেইটো এটা বায়'লজিকেল ৱেপন হয় নাই? চ' তেনেকুৱা ধৰণৰ বায়'লজিকেল ৱেপনবিলাকৰ এগেইনষ্টত প্ৰটেকশ্যনৰ কাৰণে তেনেকুৱা ধৰণৰ বায়'লজিকেল ৱেপনবিলাক যাতে আমি ধ্বংস কৰিব পাৰোঁ, কাৰণ সেইবিলাক হিউমেনিটিৰ কাৰণে বহুত বেছি ডাঙৰ এটা প্ৰত্যাহ্বান, চেলেঞ্জ হয়। ঠিক আছে, তাৰ কাৰণেই তোমাৰ কি কয়, বায়'লজিকেল ৱেপন কনভেনশ্যন এষ্টাব্লিছ কৰা গৈছিলে, আৰু ৰিচেণ্টলি ইয়াৰ মিটিং হৈছিলে নিউ দিল্লীত। তাৰ কাৰণে নিউজত আছে, কাৰণ যিহেতু বায়'লজিকেল ৱেপনটো আজিকালি ইণ্টাৰনেল ছিকিউৰিটি থ্ৰেটৰ কাৰণে বহুত এটা ডাঙৰ ইছ্যু হয়। ঠিক আছে, কাৰণ সেইটো কাৰণে এইটো মেইনছত অহাৰ সম্ভাৱনা আছে। বস্তুটো তোমাৰ BWCৰ ওপৰত নাহে, আহিলে তোমাৰ বায়'লজিকেল ৱেপনৰ ওপৰত আহিব, তাত তুমি BWCৰ কথা মেনশ্যন কৰিব লাগিব। ঠিক আছে, বা কেনেবাকৈ BWCৰ যদি ৰোল, ইণ্টাৰনেশ্যনেল মানে অৰ্গেনাইজেশ্যনৰ ৰোল যদি কয়, তেতিয়া তুমি ইয়াৰ কথা লিখিব লাগিব। সেইটো কাৰণে নিউজটো আজি লৈ আনিছোঁ, ইণ্টাৰনেট ছিকিউৰিটি পাৰ্চপেক্টিভেদি ইম্পৰ্টেণ্ট হৈ যায় নিউজটো। ঠিক আছে, বা ছায়েন্স এণ্ড টেকন'লজিৰ ক্ষেত্ৰতো তুমি ক'ব পাৰা যে এইটো তোমাৰ ইউজ হৈ যায়, কাৰণ এইটো তোমাৰ ছায়েন্সৰ নিগেটিভ ইউজ এটা দেখুৱাই আছে, পজিটিভ ইউজ নহয়, নিগেটিভ ইউজ দেখুৱাই আছে। তো এছ জয়শংকৰে কৈছে যে ফিউচাৰত বায়'টেৰৰিজিম আহিব পাৰে, বায়'টেৰৰিজিম। ঠিক আছে, বায়'টেৰৰিজিমত তোমাৰ বায়'লজিকেল এই ৱেপনছবিলাক লৈ পেলাই টেৰৰিজিম এক্টিভিটিবিলাক কৰিব পাৰে, যিটো মানে এই দিল্লী বোম ব্লাষ্টত যে ধৰা পৰিছে হায়দৰাবাদৰ ডক্টৰটো, ই যে কৰি আছিলে সেইটোৱে তোমাৰ প্লেনিং কৰি আছিলে। ঠিক আছে, অ'কে, এতিয়া চোৱা, এট এন ইণ্টাৰনেশ্যনেল কনফাৰেন্স ইন নিউ দিল্লী মাৰ্কিং 50th years অফ বায়'লজিকেল ৱেপনছ কনভেনশ্যন, 50 বছৰ হৈছে কমপ্লিট ইয়াৰ ফৰ্মেশ্যন হোৱা, 1975ত ফৰ্ম হৈছিলে। ঠিক আছে, আৰু সেইটো কাৰণে কি হৈছে 50 বছৰ কমপ্লিট হৈছে। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ এছ জয়শংকৰ কচন ডেট গ্ল'বেল বায়'লজিকেল থ্ৰেটছ ৱেডাৰ নেচাৰেল এক্সিডেণ্টেল আৰ ৰাইজিং ডিউ টু ৰেপিড এডভান্সমেণ্ট ইন ছায়েন্স। তো জয়শংকৰে কৈছে যে যিবিলাক আমাৰ গ্ল'বেল বায়'লজিকেল থ্ৰেট আছে, প্ৰত্যাহ্বান আছে, সেইবিলাক লাগিলে তোমাৰ নেচাৰেল হওক, নেচাৰেল প্ৰত্যাহ্বানে হওক, ঠিক আছে, বা তোমাৰ এক্সিডেণ্টেলে হওক, বা বেলেগ কিবা বনাই থাকোঁতে বেলেগ কিবা উদ্ভৱ হৈ গ'ল, বা তোমাৰ ডেলিভাৰেট ইচ্ছা কৰিয়ে হওক। ঠিক আছে, এইটো বাঢ়ি গৈ আছে কিহৰ কাৰণে? ছায়েন্সৰ এডভান্সমেণ্ট হৈ আছে, ছায়েন্সত নতুন নতুন ৰিচাৰ্চ হৈ আছে, ৰিচাৰ্চৰ কাৰণে নতুন নতুন প্ৰডাক্ট বস্তুবোৰ বনি আছে। ঠিক আছে, সেইবিলাক আমাৰ কাৰণে এটা এটা থ্ৰেট হৈ গৈ আছে, যে ফিউচাৰত সেইবিলাকে কি কৰিব পাৰে, আমাক মানে বিভিন্ন ধৰণৰ ৱেপনছ প্ৰভাইড কৰিব পাৰে, ডিষ্ট্ৰাকশ্যনৰ, গোটেই হিউমেন চিভিলাইজেশ্যন খতম কৰি দিব পৰা ডিষ্ট্ৰাকশ্যন প্ৰভাইড কৰিব পাৰে। ঠিক আছে, তো আৰু ইয়াৰ জৰিয়তে সেই ৱেপনছবিলাক যদি কেনেবাকৈ টেৰৰিষ্টৰ হাতত লাগি যায়, বা টেৰৰিষ্টবিলাকে যদি সেইবিলাক বনাব যায় নহয়, তেতিয়াহ'লে যেনেকৈ এই টেৰৰিষ্টটোৱে কৰি আছিল যে, তো তেনেকৈ যদি তোমাৰ হ'ব যায়, তেতিয়া তোমাৰ কি হ'ব, গোটেই চিভিলাইজেশ্যনৰ কাৰণে, হিউমেন চিভিলাইজেশ্যনৰ কাৰণে তোমাৰ এটা থ্ৰেট, প্ৰত্যাহ্বান আহি যাব। আৰু সেইটো কাৰণেই আজিৰ দিনত বহুত বেছি সতৰ্ক হ'ব লগা হৈ গৈছে। ঠিক আছে, যাতে ক'ত কি খাইছা, ক'ত কি কৰিছা, ক'ত আছা, সেইবিলাক বহুত বস্তু চাব লগা হৈ গৈছে, কাৰণ ক'ব নোৱাৰি, বায়'লজিকেল ৱেপনছবিলাক ভয় লাগে। ঠিক আছে, অ'কে, এতিয়া চোৱা, আমি যদি কনভেনশ্যন কথা চাওঁ, বায়'লজিকেল ৱেপনছ কনভেনশ্যন কেতিয়া এষ্টাব্লিছ কৰা হৈছিল? 1975ত এষ্টাব্লিছ কৰা গৈছিলে। আৰু ইয়াৰ মেইন এইম কি হয়? টু বেন ডেভেলপমেণ্ট, প্ৰডাকশ্যন, একুইজিশ্যন, ষ্টক পাইলিং এণ্ড ইউজ অফ বায়'লজিকেল এণ্ড টক্সিন ৱেপনছ। যিবিলাক বায়'লজিকেল ৱেপন মানে হৈছে যিবিলাক বায়'লজিকেল প্ৰডাক্ট
উদ্ভিদৰ পৰা জীৱ জন্তুৰ পৰা যিবিলাক প্ৰডাক্টবিলাক ব্যৱহাৰ কৰি ঠিক আছে বা মাইক্ৰ অৰ্গানিজমছৰ পৰা যিবিলাক সৰু সৰু অণুজীৱ থাকে সেইবিলাক ব্যৱহাৰ কৰি যদি কিবা এটা এনেকুৱা বস্তু বনাব পাৰি কেমিকেলে হওক যিয়ে নহওক যিটোৱে তোমাৰ কি কৰে মানুহৰ কাৰণে বা গোটেই সমস্ত জীৱ জগতৰ কাৰণে থ্ৰেট প্ৰত্যাহ্বানৰ সৃষ্টি কৰে সেইটো বায়োলজিকেল ৱেপন ঠিক আছে এতিয়া তেনে ক'ব গ'লে যে কিছুমান দেশে তোমাৰ কি কৰিব পাৰে কিবা এটা ভাইৰাছ উলিয়াব পাৰে ভাইৰাছটো বিয়পাই দিব পাৰে সেইটো এটা বায়োলজিকেল ৱেপন টক্সিন ৱেপন যিবিলাক পয়জনাছ ৱেপন বনায় যিবিলাক পয়জন বনায় সেই পয়জনবিলাকৰ জৰিয়তে মানুহ মাছ নাম্বাৰ অফ মানুহ মাৰিব পাৰি তেনেকুৱা ধৰণৰ প্ৰডাক্টবিলাকৰ যাতে কোনো ধৰণৰ ডেভেলপমেণ্ট নহয় ঠিক আছে বেন কৰি দিয়ে যাতে কোনো গভৰ্ণমেণ্টেও নোৱাৰে প্ৰাইভেট কোনো নোৱাৰে আৰু এইটো ক্ৰাইম হৈ যায় ঠিক আছে ডেভেলপমেণ্ট প্ৰডাকশ্যন একুইজিশ্যন তাক একুইজ কৰা মানে তাক সংগ্ৰহ কৰা ঠিক আছে ষ্টক পাইলিং মানে তাক জমা ৰখা ঠিক আছে এইবিলাক চব কি হৈ যায় ইয়াৰ আণ্ডাৰত বেন কৰাটো ইয়াৰ মেইন উদ্দেশ্য বায়োলজিকেল ৱেপন কনভেনশ্যন ঠিক আছে ডেপজিটৰী ষ্টেটছ মানে এই তিনিখন ষ্টেট আছে USA UK ৰাছিয়া এই তিনিখন ষ্টেটেই মেইনলি ইয়াৰ এডমিনিষ্ট্ৰেটিভ গোটেই বস্তুবোৰ চাই কনভেনশ্যনৰ এডমিনিষ্ট্ৰেটিভ ফাংচনবিলাক চাই ঠিক আছে আৰু ইণ্ডিয়া ইয়াৰ এটা অৰিজিনেল ষ্টেট পাৰ্টি হয় একদম ফাউণ্ডাৰ মেম্বাৰ হয় 1975ৰ পৰা ঠিক আছে তো এইটো মনত ৰাখিবা যে ইণ্ডিয়া ইয়াৰ ফাউণ্ডাৰ মেম্বাৰ হয় আৰু ইয়াৰ মেইন এইমটো কি ঠিক আছে ষ্ট্ৰাকচাৰেল কনচাৰ্নছ হাইলাইটেড বাই জয়শংকৰে কিহৰ কথা কৈছে যে ইয়াত তোমাৰ কিছুমান প্ৰব্লেম আছে যে প্ৰব্লেমবিলাক এইটো আছে যে তাৰমানে এই কনভেনশ্যনবিলাক বনোৱা যায় কনভেনশ্যনবিলাক বনালেও কি হয় কনভেনশ্যনবিলাকে কিছুমান ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰব্লেমছ থাকে কনভেনশ্যনবিলাকৰ ক্ষেত্ৰত আৰু প্ৰব্লেম থকাৰ কাৰণে কি হয় কনভেনশ্যনবিলাকে ইফেক্টিভলি কাম কৰিব নোৱাৰে ইয়াৰ ক্ষেত্ৰতো জয়শংকৰে কিছুমান তোমাৰ মানে লেকিঙৰ কথা কৈছে যিবিলাক নাই কনভেনশ্যনখনত নথকাৰ কাৰণে ইয়াক কাম কৰিবলৈ দিগদাৰ হৈছে যেনেকৈ এবচেঞ্চ অফ ভেৰিফিকেশ্যন এণ্ড কমপ্লায়েন্স মেকানিজম ভেৰিফাই কৰা যদিও কনভেনশ্যনখন বনোৱা গৈছে ইয়াত তাৰমানে ইয়াত এটা প্ৰপাৰ ভেৰিফাই কৰা প্ৰডাক্টছবোৰ ৱেপনছ মানে যিবিলাক বায়োলজিকেল বা টক্সিন বস্তু বনাব সেইবিলাকক ভেৰিফাই কৰা ছিষ্টেমবোৰ ঠিক আছে বা কমপ্লায়েন্স মেকানিজম কোনটো কেনেকৈ মানে কোনটোৰ লগত সহমতি ৰাখিব পাৰি ঠিক আছে বা গোটেই দেশবিলাকৰ মাজত কেনেকুৱাকৈ সহমতি ৰাখিব পাৰি তাৰ ক্ষেত্ৰত তোমাৰ কি আছে এটা ছিষ্টেমৰ অভাৱ আছে বুলি কৈছে ঠিক আছে 2 নম্বৰে ন' পাৰ্মানেণ্ট টেকনিকেল ছেক্ৰেটেৰিয়েট আৰু ইয়াৰ মেইন প্ৰব্লেমটো হৈছে যে ইয়াৰ কোনো ধৰণৰ পাৰ্মানেণ্ট টেকনিকেল ছেক্ৰেটেৰিয়েট নাই সাধাৰণতে যিবিলাক অৰ্গেনাইজেশ্যন থাকে অৰ্গেনাইজেশ্যনৰ এটা ছেক্ৰেটেৰিয়েট থাকে হেডকোৱাৰ্টাৰ থাকে য'ত তেওঁলোকে গৈ পেলাই কি কৰে চব বস্তুবোৰ মানে ডিল কৰা হয় ঠিক আছে তাত বেলেগ বেলেগ দেশৰ পৰা ৰিপ্ৰেজেণ্টেটিভবোৰ থাকিব ঠিক আছে চবেই মিলি তাত কাম কাজবোৰ কৰিব সেই কাম কাজবোৰ চাই ইয়াত তেনেকুৱা কোনো ধৰণৰ টেকনিকেল ছেক্ৰেটেৰিয়েট পাৰ্মানেণ্ট ছেক্ৰেটেৰিয়েট নাই আৰু নথকাটোৱে তোমাৰ কি হৈছে এটা ড্ৰবেক ঠিক আছে বস্তুটো মানে সিমান ইফেক্টিভ নহ'বগৈ তেতিয়া আমাৰ অৰ্গেনাইজেশ্যনটো ইমান ইফেক্টিভ নহ'ব লেক অফ এ ফৰ্মেল ছিষ্টেম টু ট্ৰেক ইমাৰ্জিং চাইণ্টিফিক টেকন'লজিজ আৰু এনেকুৱা কোনো ধৰণৰ ছিষ্টেম এতিয়ালৈকে তেওঁলোকৰ মাজত নাই যাৰ জৰিয়তে তেওঁলোকে যিবিলাক টেকন'লজি ডেভেলপ হৈ আছে ইমাৰ্জ হৈ আছে সেই টেকন'লজিবিলাক ট্ৰেক কৰাৰ কাৰণে কোনে কি মানে ইন'ভেশ্যনত লাগি আছে কোনখন দেশে কিহত কাম কৰি আছে তো কিছুমান দেশেও এইবিলাক বস্তু প্ৰডাকশ্যন কৰে দেশবিলাকেও এইবিলাক বস্তু প্ৰডাকশ্যন কৰে ঠিক আছে যদি দেশবিলাকৰ কিছুমান যদি ইৰেছপনচিবল গভৰ্ণমেণ্ট থাকে সেই তেনেকৈ আমি নৰ্থ কোৰিয়াৰ কথা ক'ব পাৰোঁ তেনেকুৱা দেশবিলাকৰ তোমাৰ ইৰেছপনচিবল গভৰ্ণমেণ্ট বা শাসকবিলাকেও সেইবিলাক বস্তু প্ৰমোট কৰাত বা প্ৰডাকশ্যন কৰাত হেল্প কৰে আৰু তেনেস্থলত আমাৰ ইয়াত মানে কোৱা কি গৈছে এনেকুৱা এটা ফৰ্মেল ছিষ্টেম থাকিব যিটো ছিষ্টেমে সেই বস্তুবোৰ ট্ৰেক কৰিব পাৰে যে ক'ত কি চাইণ্টিফিক টেকন'লজি ডেভেলপমেণ্ট হৈ আছে ঠিক আছে ডিপেণ্ডেঞ্চ অন ভলুণ্টাৰী কনফিডেন্স বিল্ডিং মেজাৰ্ছ ইনষ্টিড অফ মেণ্ডেটৰী ছেফগাৰ্ডছ মানে ইয়াত কোনো বাধ্যবাধকতাৰ কিছুমান প্ৰতিবন্ধ লগোৱা নাই ঠিক আছে ভলুণ্টাৰী মানে কনফিডেন্স বিল্ডিং মেজাৰ্ছ মানে যিবিলাক দেশ আছে ইয়াৰ মেম্বাৰ আছে সেইবিলাকে নিজাববীয়াকৈ তেওঁলোকে কি কৰে ইয়াৰ পৰা এই বায়োলজিকেল ৱেপনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ঠিক আছে টক্সিন ৱেপনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কিছুমান নিজাববীয়াকৈ তেওঁলোকে কিছুমান ইনিচিয়েটিভ লোৱা ঠিক আছে ইয়াত কিন্তু কোনো ধৰণৰ ইয়াৰ আণ্ডাৰত বাধ্যবাধকতাৰ মানে ছেফ গাৰ্ড দিয়া নাই ঠিক আছে যাৰ দ্বাৰা কি কৰিব পাৰি সেইবিলাকক ষ্ট্ৰিক্টলি মানে তোমাৰ বন্ধ কৰিব পাৰি তেনেকুৱা কোনো নথকাটো এটা প্ৰব্লেম মানে কিছুমান ক্ষেত্ৰত তোমাৰ কি লাগে জানা ষ্ট্ৰিক্ট লজ কিছুমান লাগে ষ্ট্ৰিক্ট লজ কিছুমান নহ'লে তোমাৰ কাম কৰিব নোৱাৰি নেক্সট আছে গ্ৰ'য়িং বায়োলজিকেল থ্ৰেটছ বায়োলজিকেল থ্ৰেটটো দিনে দিনে বাঢ়ি গৈ আছে কাৰণ কিছুমান মানে যিবিলাকে তোমাৰ হিষ্টৰিকেল হষ্টিলিটিজ লাগি আছে
যেনেকৈ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত হয় বা পাকিস্তানে সদায় ইণ্ডিয়াক ধ্বংস কৰিব ট্ৰাই কৰি থাকে, ঠিক আছে, ইণ্ডিয়াৰ বেয়া কৰিব ট্ৰাই কৰি থাকে। পাকিস্তানৰ যিটো তোমাৰ মেইন এইম হয় সেই এইমটোৱে হৈছে যে ইণ্ডিয়াক তোমাৰ ডিষ্টেবিলাইজ কৰি ৰখা যেনেকৈ নহওক। বা যিবিলাক টেৰৰিষ্টবিলাক থাকে, টেৰৰিষ্ট অৰ্গেনাইজেশ্যনবিলাক থাকে, সিহঁতি বিভিন্ন নতুন নতুন টেকনিক আনি থাকে যাতে টেৰৰিজিম এক্টিভিটিবিলাক কেনেকৈ তোমাৰ স্প্ৰেড কৰিব, কেনেকৈ টেৰৰিষ্ট কামবিলাক কৰিব, ঠিক আছে। চ' যিহেতু সেই বস্তুবোৰৰ ওপৰত এতিয়াও সিহঁতি তোমাৰ কি লাগি আছে, ৰিচাৰ্চ কৰি আছে বা সিহঁতি সেইবিলাকত মাথা মাৰি আছে, ঠিক আছে। তেনেস্থলত গ্ল'বেল পজিশ্যনত মানে তোমাৰ বায়'লজিকেল থ্ৰীটটো বহুত বেছি বাঢ়ি গৈছে, কাৰণ তোমাৰ যিবিলাক কনভেনশ্যনেল ৱেপনছ আছে, কনভেনশ্যনেল ৱেপনছবিলাকৰ এগেইনষ্টত বেলেগ বেলেগ কাণ্ট্ৰিবিলাকে বিভিন্ন ধৰণৰ টেকন'লজি ডেভেলপমেণ্ট কৰিছে, ঠিক আছে। এতিয়া ইণ্ডিয়া পাকিস্তানৰ ক্ষেত্ৰতে যদি যোৱা, কনভেনশ্যনেল ৱাৰৰ ক্ষেত্ৰত যিটো নৰ্মেলি ৱাৰ হয়, সেই ৱাৰে জৰিয়তে পাকিস্তানে কেতিয়াও ইণ্ডিয়াক হৰুৱাবও নোৱাৰে, ইণ্ডিয়াক তেনেকৈ ইমানটা বহুত বেছি ক্ষতি কৰিব নোৱাৰে, বৰঞ্চ পাকিস্তানৰহে বহুত বেছি ক্ষতি হ'ব। তেনেস্থলত তেনেকুৱা দেশবিলাকে কি বিচাৰে যে এনেকুৱা ধৰণৰ বায়'লজিকেল ৱেপনছ হওক, ঠিক আছে, এইবিলাকৰ জৰিয়তে কি কৰিব, ক্ষতি কৰিবৰ কাৰণে ট্ৰাই কৰে। ৰিস্ক অফ নন ষ্টেট এক্টৰ্ছ মিছ ইউজিং বায়'লজিকেল এজেন্টছ ইজ ইনক্ৰিজিং। নন ষ্টেট এক্টৰ মানে সেইবোৰ হয় যিবিলাক তোমাৰ ষ্টেট গভমেণ্টৰ আণ্ডাৰ থাকে। ষ্টেট গভমেণ্ট মানে আমাৰ ষ্টেটটো বুজা নাই, যিটো অথৰিটি আণ্ডাৰ থাকে, যেনেকৈ এখন দেশৰ নেভি, আৰ্মি, এয়াৰফ'ৰ্চ, পুলিচ, এইবিলাক হৈছে ষ্টেট এক্টৰ, কাৰণ এইবিলাক তেওঁলোকৰ আণ্ডাৰত থাকে, মানে ষ্টেট বা গভমেণ্টৰ আণ্ডাৰ, অথৰিটি আণ্ডাৰ থাকে। কিন্তু যিবিলাক টেৰৰিষ্ট অৰ্গেনাইজেশ্যন থাকে, লাগিলে সিহঁতক গভমেণ্টে ইনডাইৰেক্টলি ছাপোৰ্ট কৰক, কিন্তু ডাইৰেক্টলিটো যেনেকৈ নাই। এতিয়া পাকিস্তানত যিমান আছে, হিজবুল মুজাহিদিন, তেহৰিকে তালিবান, তাৰপিছত তোমাৰ লস্কৰি তৈবা, ঠিক আছে, জামাত উদ দাৱা, ঠিক আছে, জইচ-ই মহম্মদ, এইবিলাক কি আছে, টেৰৰিষ্ট সংগঠনবিলাক যে আছে, এইবিলাক ইনডাইৰেক্টলি পাকিস্তান আৰ্মিয়ে বা পাকিস্তান গভমেণ্টে ছাপোৰ্ট কৰে, পাকিস্তানৰ মানুহে ছাপোৰ্ট কৰে, কিন্তু ডাইৰেক্টলি গভমেণ্টৰ আণ্ডাৰটো নহয়। চ' এইবিলাক হৈছে নন ষ্টেট এক্টৰ, ঠিক আছে। আৰু এই নন ষ্টেট এক্টৰবিলাকৰ কোনো ধৰণৰ ৰেছপনচিবিলিটি নাথাকে। এতিয়া ধৰি লোৱা পাকিস্তান আৰ্মিয়ে যদি তোমাৰ কিবা এটা বেয়া কৰে, ঠিক আছে, তেতিয়া গোটেই দেশবিলাকে পাকিস্তানখনক ব্লেম দিব বা পাকিস্তানৰ ওপৰত দোষাৰোপ কৰিব, ঠিক আছে, কাৰণ সেইটো তোমাৰ ষ্টেট এক্টৰ এটাই যদি তেনেকুৱা কাম কৰে। কিন্তু নন ষ্টেট এক্টৰ যিবিলাক টেৰৰিষ্ট গ্ৰুপ আছে, সিহঁতি যদি কিবা এটা কৰে, তেতিয়া সিহঁতক পাকিস্তানক ব্লেম দিব নোৱাৰে। পাকিস্তানে ক'ব আমি নাজানো, আমি গম নাপাওঁ, কাৰণ সিহঁতটো আমাৰ আণ্ডাৰত নাহে। তো যদিহে সেই নন ষ্টেট এক্টৰবিলাকৰ হাতত এই বায়'লজিকেল ৱেপনবিলাক বা টক্সিক ৱেপনছবিলাক পৰি যায় নহয়, তেতিয়া সেইটো বহুত বেছি ডেঞ্জাৰাছ হৈ পৰিব আমাৰ কাৰণে, ছ'চাইটিৰ কাৰণে, ঠিক আছে। নিউ চাইণ্টিফিক ব্ৰেকথ্ৰ'জ হাইটেন ভালনাৰেবিলিটিজ এণ্ড ইনক্লুডিং, আৰু নতুন নতুন যিবিলাক চাইণ্টিফিক ডেভেলপমেণ্টছ হৈ আছে ন, সেই ডেভেলপমেণ্টছবিলাকে তোমাৰ কি কৰিছে জানা, ভালনাৰেবিলিটিজবিলাক আনি গৈ আছে, বেছি কৰি গৈ আছে। কাৰণ চব বস্তুৰে এটা পজিটিভ বা নিগেটিভ থাকিব পাৰে। যিকোনো ক্ষেত্ৰতে তুমি কি কৰিব পাৰা, এই চাইণ্টিফিক ৰিচাৰ্চত এটা পজিটিভো থাকিব পাৰে, এটা নিগেটিভো থাকিব পাৰে। যেনেকৈ তোমাৰ যিটো নিউক্লিয়াৰ এনাৰ্জিটো আমি মানে পিচফুল পাৰপাজতো ব্যৱহাৰ কৰিব পাৰোঁ বা ডিষ্ট্ৰাকশ্যনতো ব্যৱহাৰ কৰিব পাৰোঁ। যেনেকৈ নিউক্লিয়াৰ বম বনাব পাৰোঁ, যিটো তোমাৰ ডিষ্ট্ৰাকশ্যনত কাম আহিব, বা আমি যদি নিউক্লিয়াৰ এনাৰ্জি ইউজ কৰি পেলাই পিচফুল পাৰপাজত ইলেক্ট্ৰিচিটি জেনেৰেট কৰোঁ, সেইটো আমাৰ পিচফুল কামত আহিব, ঠিক আছেনে। চ' ইয়াত তোমাৰ পজিটিভ নিগেটিভ দুইটাই ছাইড থাকে। তো যিহেতু নতুন নতুন চাইণ্টিফিক ডেভেলপমেণ্টছবিলাক হৈ আছে, জেগাই ৰিচাৰ্চ হৈ আছে, আৰু তাত তোমাৰ কি হয়, পজিটিভ নিগেটিভ দুইটাই পচিবিলিটিজ থাকে। আৰু কিছুমানে তাক পজিটিভলি ব্যৱহাৰ কৰিব পাৰে, কিছুমান নিগেটিভলি ব্যৱহাৰ কৰিব পাৰে। আৰু তেনেস্থলত কি হৈছে, সেইবিলাক ডিছকভাৰ হৈ থকা মানে সেইবিলাকে এটা থ্ৰীট আনি আছে, কাৰণ তাত নিগেটিভ কিছুমান এছ'চিয়েট হৈ আছে ন, ঠিক আছে। নেক্সট তোমাৰ আছে যে চিনথেটিক বায়'লজি। তো লেবৰেটৰীত বিভিন্ন ধৰণে তোমাৰ কি কৰে, বায়' প্ৰডাক্টছবিলাক তোমাৰ গ্ৰ' কৰিব ট্ৰাই কৰি আছে, বা বায়' প্ৰডাক্টছবিলাকৰ পৰা লেবৰেটৰীত বিভিন্ন ধৰণৰ কেমিকেল বনোৱা লাগি আছে, ঠিক আছে। সেইটো এটা তোমাৰ থ্ৰেট হৈ গৈছে আমাৰ কাৰণে, ঠিক আছে। নেক্সট জিন'ম এডিটিং টুলছ। তো বিভিন্ন ধৰণে কৰিব পাৰি। তুমি এনেকুৱা নহয় যে অকল সেই পয়জনবিলাক বা কিবা কিবি ৱেপনছ দি পেলাই ক'ব পাৰি, তেনেকুৱা নহয়। চিনথেটিক বায়'লজি বুলি ক'লে তোমাৰ এনেকুৱা হয় যে যিবিলাক বায়' প্ৰডাক্টছ লেবত বনাব, সেই বায়' প্ৰডাক্টছবিলাকত সেইবিলাক মাইক্ৰ' নিউট্ৰিয়েণ্টছ নাথাকিব যিবিলাক আমাৰ কাৰণে প্ৰয়োজন হয়, ঠিক আছে। তো সেইবিলাকো যদি আমি খাওঁ, তেতিয়াহ'লে সেইবিলাক আমাৰ কাৰণে মানে হাৰ্মফুল হ'ব, কাৰণ সেইবিলাকে আমাৰ বডীত বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰিব,
ঠিক আছে, আমি যদি প্ৰত্যেকবাৰতে কিবা খালে যদি তাত থকা প্লাষ্টিকৰ কেমিকেল, আগতে আমি এটা হেৰিত চাইছিলোঁ ন, এই অৰামাইন বুলি এটা নিউজত চাইছিলোঁ, সেইবিলাক যদি আমাৰ বডিত যায় তাৰ পৰা আমাৰ কি হ'ব, বডিত বিভিন্ন ধৰণৰ বেমাৰ সৃষ্টি হ'ব। বেমাৰ যদি গোটেই এখন দেশৰ যদি গোটেই মানুহবোৰ বেমাৰী হৈ যায়, তেতিয়াহ'লে সেই দেশখনৰ ইকনমিৰ ওপৰত প্ৰভাৱ পৰিব, লাহে লাহে সেই দেশখন শেষ হৈ বৰবাদ হৈ গৈ থাকিব। ত' বিভিন্ন কামৰ জৰিয়তে কি কৰিব পাৰি, বায়'টেৰৰিজম স্প্ৰেড কৰিব পাৰি। জিন'ম এডিটিং টুলছ যেনেকৈ ক্ৰিস্পাৰৰ কথা ক'ব পাৰি, এইটো এটা তোমাৰ জেনেটিক ইঞ্জিনিয়াৰিঙৰ টেকনিক হয়। জিন'ম এডিটিং টুলছ মানে আগতে কি আছিলে, জিনবিলাক ইমান সৰু তোমাৰ টেকন'লজি নাছিল যে জিনবিলাকো আমি চেঞ্জ কৰিব পাৰোঁ, কিন্তু আজিকালি ইমানেই টেকন'লজি ডেভেলপ হৈছে যে জিনবিলাক যিটো আমাৰ চেলৰ নিউক্লিয়াছৰ ভিতৰত, ঠিক আছে, চেলৰ আমাৰ যি বডিত চেল থাকে, চেলত যিটো নিউক্লিয়াছ থাকে, নিউক্লিয়াছৰ ভিতৰত তোমাৰ জিন থাকে, তাৰ ভিতৰত থকা DNA বিলাক কি কৰিব পাৰি, সেই জিনবিলাক চেঞ্জ কৰিব পাৰি। ঠিক আছে, সেই জিনবোৰ চেঞ্জ কৰিও তোমাৰ কি কৰে, বহুত ক্ষেত্ৰত পয়জনাছ বস্তু বনাব পাৰি। ঠিক আছে, যদি সেই এটা পাৰ্টিকুলাৰ প্ৰডাক্টৰ ভিতৰত যদি এটা জিন আছে যিটোৱে তোমাৰ পয়জনাছ হিচাপে কাম কৰে, তাক যদি আমি মাল্টিপল টাইমছ ইনক্ৰিজ কৰি দিব পাৰোঁ, তাৰ পয়জনৰ পৰিমাণটো বেছি বাঢ়ি যাব। ঠিক আছেনে? তো সেই টেকন'লজিবিলাক ওলোৱাৰ ফলত তোমাৰ লাভো হৈছে, লোকচানো হৈছে। এতিয়া সেইটো পজিটিভ চাইডত এইটো আছে, বহুতে এইটো ট্ৰাই কৰি আছে যে হিউমেনৰ যিবিলাক জেনেটিক ডিজিজেছ আছে বা কেঞ্চাৰৰ চেলবিলাক, এনেকৈ কিবা ধৰণৰ যিবিলাক আমাৰ হিউমেনৰ ছাৰ্ভাইভেলিটিৰ ক্ষেত্ৰত থ্ৰেট মানে প্ৰত্যাহ্বান হয়, তেনেকুৱা বস্তুবিলাকক আঁতৰাবৰ কাৰণে, এলিমিনেট কৰিবৰ কাৰণে পজিটিভ ৱেত কাম কৰি আছে, কিন্তু কিছুমানে আকৌ তাক নিগেটিভ ৱেত কাম কৰি আছে। ঠিক আছে, পয়জনাছ কিবা এটা ধৰি লওক প্ৰডাক্ট এটা আছে, সেইটো অলপমান পয়জনাছ, তাক আৰু পয়জনাছ কৰিবৰ কাৰণে ট্ৰাই কৰি আছে, যাতে তাৰ জিন অল্টাৰিঙৰ জৰিয়তে আৰু পয়জনাছ কৰিব। AI ড্ৰাইভেন বায়'লজিকেল ডিজাইন এণ্ড মডেলিং। ঠিক আছে, AI ব্যৱহাৰ কৰি বিভিন্ন ধৰণে এই মডেলিং বা বায়'লজিকেল ডিজাইনবিলাক কৰি আছে, কাৰণ ইয়াত AI হেল্প কৰি আছে। ঠিক আছে, কাৰণ AIটো নাজানে সেইটো বস্তু ভাল বস্তু হেৰি হৈছে নে বেয়া বস্তু হৈ আছে, তো AI সিহঁতি বেয়াকৈ ইউজ কৰিব পাৰে। ঠিক আছে, তাৰ জৰিয়তেও তোমাৰ কি কৰিব পাৰে, ৰিচাৰ্চৰ ক্ষেত্ৰত হেল্প হ'ব পাৰে। ঠিক আছে, তো এইবিলাকৰ জৰিয়তে তোমাৰ কি কৈছে, টক্সিক বস্তু কিছুমান বনাই আছে। ইণ্ডিয়াছ বায়'চিকিউৰিটি কেপেবিলিটিজ, এতিয়া যদি ইণ্ডিয়াৰ বায়'চিকিউৰিটি কেপেবিলিটিজখিনি চোৱা, এইখিনি তোমাৰ এক্সাম মেইনছৰ কাৰণে লাগিব, যদি এনচাৰ লিখিব লগা হয় তেতিয়া এইবিলাক বস্তু ভৰাব লাগিব। চ' ইণ্ডিয়া প্ৰডিউচেছ, চোৱা বায়'চিকিউৰিটিত মানে এই যে বায়'লজিকেল বস্তুবিলাক যে বনায়, সেইবিলাকত ভেকচিনো আহি যায় ন, যিটো আমি ভেকচিন বনাওঁ, হয়নে, ভেকচিনো আহি যায়, হয়নে? তো ইণ্ডিয়াত এতিয়া ধৰি লওক যেনেকৈ COVID-19 আহিছিল, তো COVID-19ৰ ক্ষেত্ৰত তোমাৰ ইমান সোনকালে যদি ভেকচিনটো বনাই পেলাই নহ'লহেঁতেন, তেতিয়াহ'লে COVID-19ত চাগে আৰু কিমান মানুহ মৰিলহেঁতেন ক'ব নোৱাৰি। ভেকচিন ওলাল কাৰণেহে আমিবোৰ বাচিলোঁ, নহ'লেতো আমিবোৰ চাগে নাথাকিলোহেঁতেন। তো সেইবিলাকো এটা ওৱান ফৰ্ম অফ বায়'টেৰৰিজম বুলি ক'ব পৰা, যে যিকোনো এখন কাণ্ট্ৰিয়ে তেনেকুৱা এটা তোমাৰ হেৰি বনাই পেলাই কি কৰিব, বিলাই দিব। যেনেকৈ ৰাইচিন নামৰ যিটো পয়জন বনাই আছিল, সেই পয়জনটোৰ কোনো এণ্টিড'ট নাই, সেই পয়জনটোৰ কোনো এণ্টিড'ট নাই যে তোমাক ঠিক কৰিব পৰা, সেইটো এণ্টিড'ট নাই কোনো। ঠিক আছে, আৰু তেনেস্থলত ইণ্ডিয়াই এতিয়া গম পালে, যেতিয়া এতিয়া ইণ্ডিয়াই কাম কৰা উচিত যাতে সেই পয়জনটোৰ এণ্টিড'টটা যিমান পাৰে সোনকালে বনাব লাগে। ঠিক আছে, কাৰণ মানুহৰ মাথাত যেতিয়া সেইটো আহিলে, টেৰৰিষ্টকেইটাৰ মাথাত যেতিয়া সেইটো বস্তু সোমাল, তো সেইটো আইডিয়া বেলেগ টেৰৰিষ্টে লৈ পেলাই সেইটো কাম কৰিব পাৰে। তো ইণ্ডিয়াই এতিয়া কি কৰিব লাগে, যিমান পাৰে সোনকালে তাৰ এণ্টিড'টটা বনাব লাগে। ঠিক আছে, তো বায়'চিকিউৰিটিৰ ক্ষেত্ৰত ইণ্ডিয়াই কি কৰে জানানে, মেইনলি তোমাৰ ৱৰ্ল্ডৰ যিমান ভেকচিন আছে তাৰ 60% ভেকচিন কোনে প্ৰডিউচ কৰে, ইণ্ডিয়াই প্ৰডিউচ কৰে। ঠিক আছে, ইণ্ডিয়াৰ পৰা বহুত তোমাৰ মেডিকেল ফিল্ডত মানে, ঠিক আছে, ফাৰ্মাচিউটিকেল ফিল্ডত তোমাৰ ইণ্ডিয়াৰ বহুত বেছি নাম আছে। তো ইণ্ডিয়াৰ পৰা বহুত এনেকুৱা মেডিচিন, ভেকচিন এইবিলাক বহুত বেছি এক্সপৰ্ট হয়। ঠিক আছে, ইট ছাপ্লাইজ, ইণ্ডিয়াই 20% অফ গ্ল'বেল জেনেৰিক মেডিচিনছ কি কৰে, ছাপ্লাই কৰে। যিবিলাক জেনেৰিক মেডিচিন আছে, ঠিক আছে, সেই জেনেৰিক মেডিচিনবিলাক কি কৰে, ইণ্ডিয়াই গোটেই ৱৰ্ল্ডৰ 20% মেডিচিন ইণ্ডিয়াৰ পৰা ছাপ্লাই দিয়ে। তো ইণ্ডিয়াৰ এইখিনি এচিভমেণ্ট হৈছে। তো হোম টু 11,000 বায়'টেক ষ্টাৰ্টআপছ, আৰু ইণ্ডিয়াত তোমাৰ 11,000 বায়'টেক ষ্টাৰ্টআপছ আছে, যোনবিলাকে বিভিন্ন ক্ষেত্ৰত মানে বিভিন্ন বেমাৰৰ ক্ষেত্ৰত ভেকচিন বনোৱা, মেডিচিন বনোৱা, এইবিলাকৰ ওপৰত ৰিচাৰ্চ কৰি আছে, কাম কৰি আছে। ঠিক আছে, ষ্ট্ৰং নেটৱৰ্ক অফ এডভান্টেজ BSL এণ্ড BSL-4 লেবৰেটৰিজ। ঠিক আছে, ICMR আণ্ডাৰ।
ICMR আন্ডাৰত কি কৰি আছে কাম কৰি আছে ঠিক আছে এইখিনি আছে ইণ্ডিয়াৰ এচিভমেন্ট এটা বায়োলজিক্যাল সিকিউৰিটি লেভেল 1 2 3 4 5 এনেকুৱাকে কিবাটা বায়োলজিক্যাল সিকিউৰিটি লেভেল আছে ঠিক আছে এটি ইয়াৰ ভিতৰত আমাৰ কোনটোত কাম কৰি আছে 3 আৰু 4 লেভেলত কাম কৰি আছে ষ্ট্ৰং নেটৱৰ্ক আছে ইয়াৰ প্ৰেজেন্স আছে বায়োলজিক্যাল সিকিউৰিটি লেভেলৰ ক্ষেত্ৰত মানে সো এটো আমাৰ ইণ্ডিয়াৰ কাৰণে পজিটিভ হয় ওকে এতিয়া গ্লোবাল হেলথৰ ক্ষেত্ৰত ইণ্ডিয়াৰ ৰোল যদি চাব যোৱা তো থ্ৰু ভ্যাকচিন মাইট্ৰি ঠিক আছে ইণ্ডিয়াই কি কৰিছিলে তোমাৰ যেতিয়া আমাৰ কোভিড-19 হৈছিলে কোভিড-19 সময়ত ইণ্ডিয়াই বহুত বেলেগ বেলেগ কমসে কম 100 প্লাস কান্ট্ৰিজত কি কৰিছে 100 প্লাস মানে মোৰ দেন 100 কান্ট্ৰিজত কি কৰিছিলে ভ্যাকচিন ডেলিভাৰি কৰিছিলে ঠিক আছে ভ্যাকচিন ডেলিভাৰি কৰিছে বহুতকটো ফ্ৰীতে দিছে যেনেকৈ আমাৰ মালদ্বীপছ শ্ৰীলংকা বহুতক নেইবাৰ কান্ট্ৰিজ বিলাকক ফ্ৰীতে দিছে বাকি মোৰ দেন 100 প্লাস কান্ট্ৰিজক কি কৰিছে ভ্যাকচিন ডেলিভাৰি দিছে ভ্যাকচিন পঠিয়াইছে ঠিক আছে আৰু এই অপাৰেচনটো হৈছিল অপাৰেচন ভ্যাকচিন মাইট্ৰি মনত ৰাখিবা এবিলাক মেনশন কৰিব লাগে এক্সামত মেইনছত ঠিক আছে মেনশন কৰিবলৈ তল আন্ডাৰলাইন কৰিবা তেতিয়া তোমালোকে মাৰ্ক পাবা সো এইটো হৈছে ইণ্ডিয়াৰ গ্লোবাল হেলথত কন্ট্ৰিবিউশন ঠিক আছে তেতিয়া তোমাৰ হাইড্ৰক্লোৰোকিউৰিন বুলি এটা মেডিচিন আছিল যেটো তোমাৰ USA খুব বিচাৰি আছিল ঠিক আছে ইণ্ডিয়া নিদিয়া কাৰণে ইণ্ডিয়াৰ ওপৰত খং উঠি গৈছিল reaffirmed that international assistance during biological crisis must be swift effective and humanitarian in nature আৰু ইণ্ডিয়াই এটো বাৰে বাৰে কৈ থাকে যে যদিহে কিবা এটা বায়োলজিক্যাল ক্ষেত্ৰত ইন্টাৰনেশ্যনেল ক্ৰাইসিস আহে যত তোমাৰ আমাৰ ইণ্ডিয়াৰ হেল্পৰ প্ৰয়োজন হয় তেতিয়া ইণ্ডিয়াই কি কৰিব বহুত সুইফটলি তাৎক্ষণিকভাৱে কি কৰিব হিউম্যানিটেৰিয়ান মানে মানৱীয়তাৰ ক্ষেত্ৰত গোটেই গ্লোবাল ওয়াৰ্ল্ডক মানে গোটেই বেলেগ বেলেগ দেশবিলাকক ইফেক্টিভলি সেইবিলাকক কি কৰিব পঠিয়াব ঠিক আছে মানে হেৰি যিমান পাৰে ইণ্ডিয়াই চেষ্টা কৰিব সেইবিলাক যাতে তেওঁলোকক কি কৰিব পাৰে প্ৰদান কৰিব পাৰে ঠিক আছে বা যোগান ধৰিব পাৰে তো ইণ্ডিয়াৰ এইটো আছে কন্ট্ৰিবিউশন ঠিক আছে মনত থাকিব তো এইখিনি তোমাৰ হেৰি কাৰণে লিখিব পৰা মেইনছৰ কাৰণে এইখিনি লাগিব নেক্সট আমাৰ টপিকটো হৈছে ইণ্ডিয়াৰ এনাৰ্জি পলিচি তাৰমানে এইটো নিউজত এৰু কাৰণে আছিল যে এটা বস্তু চোৱা যে যিহেতু আমাৰ লাইফবোৰ চেঞ্জ হৈ আছে সো এনাৰ্জি ডিমান্ডটো আমাৰ বাঢ়ি বাঢ়ি গৈ আছে এটা তুমি এটা বস্তু চোৱা সিম্পলি এটা কথা কওঁ তোমাৰ আমি আগতে যিবিলাক আমাৰ সুইচ টিপা মোবাইল আছিলে সুইচ টিপা মোবাইল বিলাক যেতিয়া ইউজ কৰিছিলো তেতিয়া আমি কি কৰো ডেইলি এবাৰ চাৰ্জ কৰিলো চাৰ্জটো হয়তো 2-3 দিন গুছি যাব পাৰে ঠিক আছে সুইচ টিপা মোবাইল বিলাক 2-3 দিন লৈকে চাৰ্জ কৰিবই নালাগে তো এতিয়া যেহেতু আমি যিমান নেট ইউজ কৰা হৈছো আমাৰ 4G 5G ঠিক আছে লাহে লাহে বাঢ়ি বাঢ়ি গৈ আছে তো তোমাৰ কি হ'ব আমি এবাৰ চাৰ্জ কৰিলে নহয় মোবাইলবোৰ নতুন থাকিলে বাৰু তোমাৰ অলপ টাইম যায় বেকআপ দিয়ে কিন্তু লাহে লাহে মোবাইল পুৰণা হ'লে বেকআপটো কমি গৈ ন তেতিয়া আমি হয়তো দিনত দুবাৰ চাৰ্জ কৰিবলগীয়া হৈছে এতিয়া মোবাইল চাৰ্জ কৰোতে ধৰিলে তোমাৰ ইমানটা মানে পাৱাৰ নাযায় তথাপিতো ষ্টিল অলপমান হ'লেওতো ইলেক্ট্ৰিচিটিৰ ডিমাণ্ডটো বাঢ়ে আৰু অকল তোমাৰ নিজৰ কথা ভাবি আছা তেনেকুৱা কিমান আছে ইণ্ডিয়াৰ তোমাৰ 1.46 crore বিলিয়ন sorry 1.46 billion crore নহয় 1.46 billion পিপলৰ ভিতৰত তোমাৰ যদি 1 billion পিপলে যদি ভাবা বাকি 46 টো বাদ দিয়া 1 billion পিপলে যদি তোমাৰ কি কৰে তেনেকুৱাকে বা তোমাৰ দিনটো যদি দুবাৰকে চাৰ্জ দিব লগা হয় তেওঁলোকে আগতকৈ যদি ইনক্ৰিজ হয় বস্তুটো তেতিয়ালে কিমান ইলেক্ট্ৰিচিটি ডিমান্ড হৈছে ইলেক্ট্ৰিচিটি ডিমান্ডটো বাঢ়িছে হয় নাই ইলেক্ট্ৰিচিটি ডিমান্ডটো বাঢ়িছে আৰু তাতে আজিকালি যেতিয়া AI বেসড টেকনলজি বিলাক ব্যৱহাৰ কৰা লৈছে AI বেসড টেকনলজি ব্যৱহাৰ কৰাৰ লগে তাত তোমাৰ ইলেক্ট্ৰিচিটি ডিমান্ডটো বহুত বাঢ়ি গৈছে তো এনাৰ্জি মানে ডিমান্ডটো ইণ্ডিয়াত বহুত বেছি বাঢ়ি গৈছে আৰু আমি জানো যে আমাৰ এনাৰ্জি প্ৰডাকচনৰ ক্ষেত্ৰত সবতকে হাইয়েষ্ট আমাৰ যিবিলাক কোল বেসড প্লেন্টছ বিলাক আছে তাৰ পৰা আমি এনাৰ্জি পাওঁ হয়নে কিন্তু সেই প্লেন্ট বিলাক আকৌ এনভায়ৰনমেন্টেলৰ কাৰণে হাৰ্মফুল তো ইণ্ডিয়াই হেতু চাব লাগিব যে আমি এনেকুৱা কাম কৰিব নালাগিব যে অকল এনাৰ্জি সিকিউৰিটি মেইনটেইন কৰিবৰ কাৰণে আমি পুৰা পলিউশন কৰি পেলাই তোমাৰ এনাৰ্জি প্ৰডাকচন কৰি আছো হেতু কৰিব নোৱাৰো ঠিক আছে আমি তোমাৰ
এনাৰ্জিও প্ৰডাকশ্যন কৰিব লাগিব, এনাৰ্জি চিকিউৰিটিও মেইনটেইন কৰিব লাগিব, আৰু লগতে আমি এনভাইৰমেণ্টেল পলিউশ্যনো কি কৰিব লাগিব, কমাব লাগিব। ঠিক আছে, চ' তাৰ মানে কি আমাৰ যিটো এনাৰ্জি পলিচি আছে ইণ্ডিয়াৰ, সেই এনাৰ্জি পলিচিটো কি কৰিব লাগিব, আমি চেঞ্জ কৰিব লাগিব। আগৰ যিটো এনাৰ্জি পলিচি আছে সেই পলিচিটো মতেদি আমি চলিব নোৱাৰোঁ। চ' ফৰ মেনি ডেকাডছ ইণ্ডিয়া ফলোড এ চিম্পল এণ্ড ষ্টেবল এনাৰ্জি strategy based on 3 goals: diversify imports। ঠিক আছে, ইয়াৰ মানে এতিয়ালৈকে আগৰ ইয়াৰ সময়খিনিত ইণ্ডিয়াই কি কৰিছে, যিটো আমাৰ চিম্পল আৰু ষ্টেবল এনাৰ্জি ষ্ট্ৰেটেজি, যিটো অলৰেডি আগৰ পৰা চলি আহিছে, সেইটোকে তোমাৰ কি কৰি আছে, ইউজ কৰি আছে। সেই এনাৰ্জি পলিচি মতেদি আমি চলি আছে। ঠিক আছে, আৰু ইয়াৰ মেইন 3টা গ'ল আছিলে যে ডাইভাৰ্চিফাই, ইয়াৰ 3টা গ'ল কি আছে, যে 1 নম্বৰতে ইউনিভাৰ্চেল এক্সেছ এফৰ্ডেবিলিটি। ঠিক আছে, ইউনিভাৰ্চেল এক্সেছ মানে কি, ইণ্ডিয়াৰ যিটো এনাৰ্জি পলিচি আছিল তাত তোমাৰ মানে ইণ্ডিয়াই এইটো ভাবিছিল যে আমাৰ মেইন এটা কাম আছে, যে যিটো আমাৰ উদ্দেশ্য, সেই উদ্দেশ্য হৈছে যে প্ৰত্যেকটো হোমে, এভৰি হোমে, প্ৰত্যেক ঘৰ মানুহে যাতে কি পাৰে, ইলেক্ট্ৰিচিটি আৰু কুকিং ফিউল পায়। ঠিক আছে, কাৰণ কুকিং ফিউল মানে যে তোমাৰ যি আমি LPG ব্যৱহাৰ কৰোঁ, কুকিং ফিউল পায় বা ইলেক্ট্ৰিচিটি পায় প্ৰত্যেক ঘৰ মানুহতে। এইটো ইণ্ডিয়াৰ এনাৰ্জি পলিচি, ইমান দিনলৈকে এনাৰ্জি পলিচিৰ এটা আছিলে উদ্দেশ্য। নেক্সট আছে এফৰ্ডেবিলিটি, তাৰমানে আমাৰ এনাৰ্জি যাতে আমি যাতে প্ৰভাইড কৰোঁতে এনাৰ্জি এনেকুৱাকৈ এফৰ্ডেবিলিটিত প্ৰভাইড কৰিব লাগে, বহুত বেছি হাই কষ্টো হ'ব নালাগে, বহুত বেছি চিপতো হ'ব নালাগে, যাতে যিমানখিনি আমাৰ লোকচান নহওক, বেছি লাভো কৰিব নালাগে, তেনেকুৱা এটা এফৰ্ডেবল এমাউণ্টত প্ৰদান কৰিব লাগে, যাতে দুখীয়া মানুহবিলাকেও এনাৰ্জি লাভ কৰিব পাৰে। মানে দুখীয়া মানুহবিলাকেও যাতে, যেনেকৈ উজ্জ্বলা যোজনাৰ জৰিয়তে কি কৰিছিলে, গেছবোৰ দিছিলে, যাতে দুখীয়া মানুহবিলাকেও কি কৰিব পাৰি, চিলিণ্ডাৰ ল'ব পাৰে, যাতে তেওঁলোকে খৰি ব্যৱহাৰ কৰিব নালাগে। ঠিক আছে, তো এনাৰ্জি ছাবচিডি দিয়া যায়। ঠিক আছে, ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰত ছাবচিডি দিয়া যায় গাঁওবিলাকত, যাতে দুখীয়া মানুহবিলাকে সেইবিলাক ব্যৱহাৰ কৰিব পাৰে। এটা ইউনিটলৈকে ফ্ৰী দিয়া যায়, যাতে তেওঁলোকে দুখীয়া মানুহবিলাকে ব্যৱহাৰ কৰিব পাৰে। সেইটো হৈছে এফৰ্ডেবিলিটি। দেন ছাপ্লাই চিকিউৰিটি। ছাপ্লাই চিকিউৰিটি মানে কেনেকৈ জানানে, যাতে চিকিউৰিটি প্ৰভাইড কৰা মানে হৈছে যাতে তোমাৰ প্ৰাইভেট কোম্পানীজবিলাকে দুখীয়া মানুহবিলাকক এক্সপ্লইট কৰিব নোৱাৰে। ঠিক আছে, গভমেণ্টৰ ফালৰ পৰা কি কৰা হয়, ছাপোৰ্ট দিয়া হয়, সেইটো কাৰণে গভমেণ্টে ছাবচিডি দিয়ে। ঠিক আছে, বা গভমেণ্টৰ কোম্পানীবিলাক আছে, কোম্পানীবিলাকৰ জৰিয়তে কি কৰা হয়, গভমেণ্টৰ শ্বেয়াৰ থকা কোম্পানীবিলাক আছে, যাতে প্ৰাইভেট কোম্পানীবিলাকে এক্সপ্লইট কৰিব নোৱাৰে এনাৰ্জি ক্ষেত্ৰত। ঠিক আছে, যেনেকৈ তোমাৰ কথা আছে যে তোমাৰ যেনেকৈ ৰিলায়েন্সৰ পাৱাৰ আছে, আদানী পাৱাৰ আছে, এই গ্ৰুপবিলাকক যদি কমপ্লিটলি তোমাৰ যদি মনোপলি কৰিবলৈ দিয়া হয়, যেনেকৈ আমাৰ টেলিকম ছেক্টৰৰ নিচিনা, টেলিকম ছেক্টৰত যিবিলাক আছে, VI আছে, এয়াৰটেল আছে, ঠিক আছে, বা তোমাৰ জিঅ' আছে, এইবিলাকক যদি মনোপলি দি দিয়া হয় নহয়, তেতিয়াহ'লে মানুহৰ অৱস্থা বেয়া হৈ যাব। কাৰণ তেওঁলোকে যদি মিক্স হৈ পেলাই, তেওঁলোকে যদি তাৰ প্ৰাইচটো বহুত বেছি বঢ়াই দিয়ে, আৰু তাৰ কাৰণে আমাক BSNL থাকিব লাগিব, যাতে মানুহক তেওঁলোকে এটলিষ্ট বেছি প্ৰেছাৰ দিব নোৱাৰে, ইফালে BSNL নহ'লে মানুহবোৰ চব BSNL চিফ্ট হৈ যাব। তেনেকুৱাকৈ এনাৰ্জি চিকিউৰিটিৰ ক্ষেত্ৰতো কি কৰিছিলে, যাতে তোমাৰ ছাপ্লাই চব মানুহে পায়, ইভেন তোমাৰ গাঁও এৰিয়াটো ছাপ্লাই হয়, যাতে বহুত বেছি হাই ৰেটতো নহয়, এটা এফৰ্ডেবল ৰেটত হয়। ঠিক আছে, আৰু তেওঁলোকে যাতে এনাৰ্জি ছাপ্লাই ক্ষেত্ৰত ৰিলায়েবল নিৰ্ভৰ কৰিব পাৰে, তাৰ কাৰণে গভমেণ্টেও যেনেকৈ ONGC, NTPC এইবিলাকৰ জৰিয়তে কি কৰিছিলে, এইবিলাকৰ জৰিয়তে এনাৰ্জি চিকিউৰিটি মেইনটেইন কৰিব ট্ৰাই কৰিছিলে। ঠিক আছে, এইটো তোমাৰ অলৰেডি আমাৰ এতিয়ালৈকে ইউজ হোৱা মডেল আছিল। দিছ মডেল ৱৰ্কড ৱেল বিকজ এনাৰ্জি ডিমাণ্ড গ্ৰিউ এট এ মেনেজেবল পেচ এণ্ড ইণ্ডিয়া কুড। অ'কে, ঠিক আছে, এইটো তোমাৰ এই মডেলটো এতিয়ালৈকে কাম কৰি আছিল কিহৰ কাৰণে, কাৰণ যিটো এনাৰ্জি ডিমাণ্ড আছিল, সেই এনাৰ্জি ডিমাণ্ডটোক ইণ্ডিয়াই এতিয়ালৈকে কি কৰিছিলে, চম্ভালি ল'ব পাৰিছিলে। ঠিক আছে, ফুলফিল কৰি ল'ব পাৰিছিল এনাৰ্জি ডিমাণ্ডটোক ইণ্ডিয়াই এতিয়ালৈকে। কিন্তু লাহে লাহে যেতিয়া তোমাৰ টেকন'লজি চেঞ্জ হৈ গৈছে নহয়, টেকন'লজি চেঞ্জ হোৱাৰ লগে লগে ইণ্ডিয়াৰ সেই মানে যিটো পাৰদৰ্শিতা আছিল, বা ইণ্ডিয়াই যিটো তেনেকৈ মেনেজ কৰি আছিল, সেই মেনেজটো গড়বড় হৈ গৈ আছে। ঠিক আছে, বাট টুডে দ্য চিটুৱেশ্যন হেজ চেঞ্জড। ৱাই? কিন্তু এতিয়া আজিৰ এই চিটুৱেশ্যনটো চেঞ্জ হৈছে। এতিয়া ইণ্ডিয়াই নিজৰ এনাৰ্জি ছেক্টৰৰ ক্ষেত্ৰত এনাৰ্জি পলিচিটো কি কৰিব লাগিব, চেঞ্জ কৰিব লাগিব। কিহৰ কাৰণে তোমাৰ চেঞ্জ হৈছে? নিউ ফৰ্চেছ আৰ ৰিশ্বেপিং ইণ্ডিয়াছ এনাৰ্জি নিডছ। মানে ইণ্ডিয়াত ধৰি লওক কনষ্ট্ৰাকশ্যন, আজিকালি কনষ্ট্ৰাকশ্যন বহুত বেছি বাঢ়ি গৈছে। কনষ্ট্ৰাকশ্যনত এই কাটা, এই কিবা মানে কনষ্ট্ৰাকশ্যনত তোমাৰ কি হয়, এনাৰ্জিৰ প্ৰয়োজন হয়। বিভিন্ন জেগাত কনষ্ট্ৰাকশ্যন কামবিলাক চলি আছে। ঠিক আছে, যেনেকৈ তোমাৰ হস্পিটেল, অসমত হস্পিটেল খুলি আছে,
মেডিকেল কলেজবিলাক খুলি আছে যিমানেই তোমাৰ তেনেকৈ মেডিকেল কলেজবিলাক খুলি থাকিব বা তোমাৰ যিমান সেই ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ ডেভেলপমেণ্ট হৈ থাকিব সিমান এনাৰ্জি ডিমাণ্ডটো কি হৈ যাব বাঢ়ি বাঢ়ি গৈ থাকিব ঠিক আছে তো ইণ্ডিয়াৰ কি হৈছে লাহে লাহে এনাৰ্জিৰ ডিমাণ্ডটো বাঢ়ি বাঢ়ি গৈছে আৰু ইণ্ডিয়াৰ পপুলেশ্যনটো বাঢ়ি আছে পপুলেশ্যন বঢ়া মানে এনাৰ্জিৰ ডিমাণ্ডটো বাঢ়ি বাঢ়ি গৈ আছে ঠিক আছে এইটো কাৰণে তোমাৰ কি হৈছে এইটো চেঞ্জ হৈছে আজিৰ দিনত নেক্সট আছে তোমাৰ ক্লাইমেট চেঞ্জ প্ৰেছাৰ আগতে ক্লাইমেট চেঞ্জৰ প্ৰেছাৰ বোলে বস্তু এটা নাছিল আৰু তেনেস্থলত ইণ্ডিয়াই মানে যিমান পাৰে তোমাৰ কোল প্ৰডাকশ্যন কোলৰ জৰিয়তে তোমাৰ ইলেক্ট্ৰিচিটি প্ৰডাকশ্যন কৰি পেলাই এনাৰ্জি ডিমাণ্ডটো মিলালেহেঁতেন কিন্তু এতিয়া তুমি ইণ্ডিয়াই সেইটোও কৰিব নোৱাৰে ক্লাইমেট চেঞ্জটো ইণ্ডিয়াই চাব লাগিব ইণ্ডিয়াৰ যিটো তোমাৰ তেওঁলোকে যিটো তোমাৰ ডিক্লেয়াৰ কৰা আছে যে কাৰ্বন প্ৰডাকশ্যনৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড প্ৰডাকশ্যনৰ ক্ষেত্ৰত সেইটোৰ পৰা এক্সিড কৰিব নোৱাৰে ঠিক আছে সেইটো এক্সিড কৰিব নোৱাৰে সেইটো কাৰণে ইণ্ডিয়াই কি কৰিব লাগিব তোমাৰ কাৰ্বন প্ৰডাকশ্যনটো মিনিমাইজ কৰি ৰাখিব লাগিব ঠিক আছে তো ইণ্ডিয়াই ক্লাইমেট চেঞ্জৰ প্ৰেছাৰো আহি গৈছে ঠিক আছে UNFCCৰ আণ্ডাৰত আছে কাৰণে So data centers and AI which consume huge amounts of electricity. তোমার data center বিলাক আজিকালি দিনত সব বস্তু ডাটা ওপৰত চলে ঠিক আছে তোমাৰ তাত যদি ডাটা থাকে তেতিয়া তুমি বহুত মানুহক নিজৰ সাবঅৰ্ডিনেট কৰি ৰাখিব পাৰা ঠিক আছে এটা এটা ডাঙৰ বিজনেস আহি গৈছে যে ডাটা সেন্টাৰ বিলাক হক বা AI যত ব্যৱহাৰ কৰা হয় ঠিক আছে সেইবিলাকত তোমাৰ হিউজ এমাউন্ট অফ ইলেক্ট্ৰিচিটি কনজিউম হয় আৰু যেতিয়া বহুত বেছি ইলেক্ট্ৰিচিটি কনজিউম হয় যেনেকৈ আমাৰ ধৰিলা যিমানবোৰ প্লেটফৰ্ম বিলাক আছে ডাঙৰ ডাঙৰ কোম্পানী বিলাক আছে তাত তোমাৰ কিহতি বহুত হেভি টেকনলজি বেসড AI ব্যৱহাৰ কৰে আৰু সেই AI বোৰ মেইনটেইন কৰিবৰ কাৰণে তেওঁলোকক বহুত বেছি এমাউন্টৰ ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন হয় যেটো ইণ্ডিয়া সাপ্লাই দিব লাগিব নেক্সট ইজ গ্ৰীন সাপ্লাই চেইনস ডিমান্ডেড বাই গ্লোবাল মাৰ্কেটস মানে গ্লোবাল মাৰ্কেটে কি আকৌ বিচাৰে যে গ্ৰীন সাপ্লাই চেইন বিচাৰে যত তোমাৰ কি হয় উইদাউট পলিউটিং দা এনভায়ৰনমেন্ট মানে এনেকুৱাকে তুমি হেৰি বনাব লাগিব তোমাৰ ইলেক্ট্ৰিচিটি জেনাৰেট কৰিব লাগিব যেটো তোমাৰ পলিউশন নকৰাকৈ তোমাৰ পলিউশনৰ বেছি নকৰাকৈ তোমাৰ ইলেক্ট্ৰিচিটি জেনাৰেট হয় আৰু তেনেকুৱা ইলেক্ট্ৰিচিটি বেছি ডিমান্ডত আছে ঠিক আছে তো গ্লোবাল মাৰ্কেটত ৰাইজিং কনজাম্পশন ইন সিটিজ এন্ড ফ্যাক্টৰিজ সিটিজ বা ফ্যাক্টৰিজ বিলাকত কনজাম্পশন বহুত বাঢ়ি বাঢ়ি গৈ আছে কাৰণ সিটিজ বিলাক এক্সপান্ড হৈ আছে পপুলেশ্যন বঢ়া লগে লগে সিটিজ এক্সপান্ড হৈ আছে ধৰিলে তোমাৰ এই ডিজিটেল ডিসপ্লে বিলাক যে থাকে এডভাৰটাইজিংত সেইবিলাকত কিমান ইলেক্ট্ৰিচিটি যায় ঠিক আছে ইণ্ডিয়া নাও ফেসেস কমপ্লেক্স ট্ৰেড অফস বিটুইন গ্ৰোথ এন্ড টেকনলজি ক্লাইমেট এন্ড জিঅ'পলিটিক্স সো আমি ইণ্ডিয়াই কি কৰিব লগা আছে ট্ৰেড অফ মানে কি জানানে ট্ৰেড অফ মানে হৈছে ট্ৰেডিংৰ ক্ষেত্ৰত বিৰম্বনা আনা যেনেকুৱাকৈ তুমি যদি এটা বস্তু পাবলে আনটা বস্তু স্যাক্ৰিফাইস কৰিব লগা হয় ঠিক আছে এতিয়া ধৰিলা বস্তুটো এনেকুৱা হয় যে আগতে আমাৰ সাপোৰ্টত ৰাছিয়াও আছিলে তোমাৰ USA আছিলে এতিয়া ইণ্ডিয়াই যেতিয়া সস্তাত তেল পাবৰ কাৰণে ৰাছিয়াক সাপোৰ্ট কৰিব ৰাছিয়াৰ লগত থাকিব ৰাছিয়াৰ পৰা তেল কিনিব USA আমাৰ লগত স্যাংচন লগাই দিব আৰু স্যাংচন লগাই দিয়াৰ কাৰণে USA লাহে 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 পাকিস্তানৰ সাইডত গুচি যাব পাকিস্তানৰ লগত গুচি যোৱাৰ লগে লগে ইণ্ডিয়ান ইন্টাৰনেল সিকিউৰিটি কাৰণে প্ৰবলেম আহি যাব ইণ্ডিয়াৰ তেনেকুৱাকৈ ইয়াকে কোৱা হয় ট্ৰেড অফস মানে আমি এটা বস্তু পাবৰ কাৰণে আনটা বস্তু স্যাক্ৰিফাইস কৰিব লগা হৈ গৈছে ইণ্ডিয়াৰ যে আমি ধৰিলা এটা ইলেক্ট্ৰিচিটি পাবৰ কাৰণে আমি এনভায়ৰনমেন্ট স্যাক্ৰিফাইস কৰিব লাগিব আৰু এনভায়ৰনমেন্টৰ প্ৰটেকশ্যন কৰিবৰ কাৰণে ইলেক্ট্ৰিচিটি বা পাৱাৰ সাপোৰ্ট মানে পাৱাৰ জেনাৰেশনটো হেৰি কৰিব লাগিব ঠিক আছে নে বা টেকনলজিৰ ক্ষেত্ৰত তেনেকুৱা আছে বা ক্লাইমেটৰ ক্ষেত্ৰত হৈছে বা জিঅ'পলিটিক্সৰ ক্ষেত্ৰতো হৈছে ঠিক আছে জিঅ'পলিটিক্সৰ ক্ষেত্ৰত আমি ইচ্ছা কৰা হলে এতিয়া তোমাৰ ইৰানৰ পৰা বহুত সস্তাত তেল লব পাৰিলোহেঁতেন কিন্তু ইৰানৰ ওপৰত স্যাংচন লগাই থৈ দিছে ইৰানৰ পৰা ল'ব গ'লে আমাৰ ইফালে অলৰেডি তোমাৰ আমেৰিকা অফেন্ডেড হৈ আছে আমাৰ ওপৰত আৰু বেছি অফেন্ডেড হৈ যাব ঠিক আছে why India's energy policy is being debated now এতিয়া কিয় ডিবেটত আছে কিয় মানে এইটোৰ ওপৰত কথা হৈ আছে যে India's energy policy is at a crossroad because AI and data centers require massive electricity more than any earlier technology wave. আগতে যিমানবোৰ টেকনলজি ওলাইছিলে সেই টেকনলজি বিলাকৰ তুলনাত যি আমাৰ ডাটা সেন্টাৰবোৰ আছে বা AI জেনাৰেটেড যিবিলাক টেকনলজি ব্যৱহাৰ কৰা হয় তাত তোমাৰ বহুত বেছি ইলেক্ট্ৰিচিটি প্ৰয়োজনীয়তাটো বহুত বাঢ়ি গৈছে এনাৰ্জি কনজাম্পশনটো বহুত বাঢ়ি গৈছে আৰু এনাৰ্জি কনজাম্পশন বঢ়াৰ লগে লগে এতিয়া মানে চিন্তা কৰিব লগা হৈছে যে সেই এনাৰ্জি কনজাম্পশন যিমান বাঢ়িছে কনজাম্পশনটো তাক তোমাৰ টেকেল কৰিবৰ কাৰণে ইণ্ডিয়াই কি ষ্টেপ ল'ব লাগিব এক্সাম্পল কি চাব পৰা এক্সাম্পল চাব পৰা যে Amazon's data center in Maharashtra needed so much power that the state extended the license of a coal plant to meet demand ভাবিছোৱা যি মহাৰাষ্ট্ৰত Amazon center আছে তাত তোমাৰ
কাৰণ এইবিলাক আজিকালি প্লেটফৰ্মবিলাক AI ব্যৱহাৰ কৰে, ডাটা চেণ্টাৰ হৈ গৈছে, কিমান মানুহৰ ডাটা আছে, কিমান কাষ্টমাৰৰ ডাটা আছে, সেইবিলাক মেনেজ কৰিবৰ কাৰণে তেওঁলোকক কি লাগিব, বহুত বেছি ইলেক্ট্ৰিচিটি লাগিব। আৰু তাৰ কাৰণে ইভেন গভৰ্ণমেণ্টে কি কৈছে, এটা কোল প্লেণ্টক মানে কি কৰিছে, কোল মানে কয়লাৰ খনি এটাক লাইচেঞ্চ দিব লগা হৈ গৈছে। কয়লা খনি এটাক লাইচেঞ্চ দি দিয়া মানে কি, কয়লা প্ৰডাকশ্যন হ'ব, কয়লা প্ৰডাকশ্যনৰ পৰা তোমাৰ ইলেক্ট্ৰিচিটি প্ৰডাকশ্যন হ'ব, লগতে তোমাৰ এনভাইৰনমেণ্ট পলিউশ্যন হ'ব। ঠিক আছে নে? দিছ ক্ৰিয়েটেড এ কনফ্লিক্ট, শুড ইণ্ডিয়া প্ৰায়ৰিটাইজ ক্লিন এনাৰ্জি গ'লছ অৰ ছাপোৰ্ট হাই টেক গ্ৰোথ। এতিয়া ইণ্ডিয়াই ইয়াত এটা, ইণ্ডিয়াই তোমাৰ পলিউশ্যন নকৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব নে টেকন'লজি ডেভেলপমেণ্টৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব? ইণ্ডিয়াই যদি কয় যে নাই নাই পলিউশ্যন হৈ থাকক, এনভাইৰনমেণ্ট যায় ভাৰমে, আমাক টেকন'লজি গ্ৰোথ লাগে, তেতিয়াহ'লে তেওঁলোকে বিভিন্ন কোল হওক, নেচাৰেল গেছ হওক, পেট্ৰল, ডিজেল, ঠিক আছে, বা এইবিলাকৰ জৰিয়তে কি কৰিব পাৰি, তোমাৰ হেৰি হওক, ইলেক্ট্ৰিচিটি জেনেৰেট কৰি থাকক যেনেকৈ কৰে। ঠিক আছে, কিন্তু যদিহে ইণ্ডিয়াই কয় যে নাই আমাক এনভাইৰনমেণ্ট প্ৰটেক্ট কৰিব লাগে, ঠিক আছে, আমাৰ যিটো কণ্ট্ৰিবিউশ্যন আছে এনভাইৰনমেণ্টৰ প্ৰতি সেইটো আমি ঠিক কৰিব লাগে, তেনেস্থলত কিন্তু টেকন'লজি গ্ৰোথ নহ'ব। তো এতিয়া কনফ্লিক্টত আহি গৈছে ন, কোনটো এফালে চালে ইটো মৰে, সিটোফালে চালে সিটো মৰে। ঠিক আছে, for the first time development needs renewable goals and energy security are clashing at such a large scale। আৰু সেইটো কাৰণে বৰ্তমান সময়ত কি হৈছে, যিহেতু মানে নতুন নতুন টেকন'লজি ডেভেলপমেণ্ট হৈ আছে, AI ডাটা চেণ্টাৰ এইবিলাকৰ কাৰণে, চ' ডেভেলপমেণ্ট আৰু তোমাৰ টেকন'লজি গ্ৰোথৰ মাজত আৰু এনভাইৰনমেণ্ট প্ৰটেকশ্যনৰ ক্ষেত্ৰত কি হৈছে, এটা ক্লেছৰ সৃষ্টি হৈছে। ঠিক আছে, কাৰণ আমি ৰিনিউৱেবল গ'লছবিলাকো এচিভ কৰিব লাগিব, যেনেকৈ ৰিনিউৱেবল এনাৰ্জিৰ যিবিলাক মানে হেৰি আছে, গ'ল ৰাখিছোঁ যে কিমান গিগাৱাট কৰিম, ঠিক আছে, বা ৰিনিউৱেবল টেকন'লজি এনাৰ্জিৰ টেকন'লজিবিলাক আমি ডেভেলপ কৰিব লাগিব। ঠিক আছে, তাৰ কাৰণে এটা কি হৈছে, কনফ্লিক্টৰ সৃষ্টি হৈছে। অ'কে, এতিয়া অন্যান্য পইণ্টছবিলাক যদি চাওঁ ইয়াৰ ক্ষেত্ৰত কি কি ক্ষেত্ৰত তোমাৰ এই চিটুৱেশ্যনটো উদ্ভৱ হৈছে, যে ফ্ৰেগমেণ্টেড ইনষ্টিটিউশ্যন, মেনি মিনিষ্ট্ৰিজ শ্বেয়াৰিং এনাৰ্জি ৰেছপনচিবিলিটি। চোৱা ইয়াত মানে আৰু এটা প্ৰব্লেম আছে ইণ্ডিয়াত, যে ইণ্ডিয়াৰ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি বেলেগ, কোল এনাৰ্জি বেলেগ, পাৱাৰ মিনিষ্ট্ৰী বেলেগ, ঠিক আছে, এনভাইৰনমেণ্ট মিনিষ্ট্ৰী বেলেগ, তেতিয়া চব মিনিষ্ট্ৰী বেলেগ। এতিয়া তোমাৰ যদি প্ৰজেক্ট এটা তুমি এপ্ৰুভ কৰিব লগা হয়, তুমি এনভাইৰনমেণ্ট মিনিষ্ট্ৰীৰ পৰা এক্সট্ৰাকৈ তোমাৰ মানে এপ্ৰুভেল লাগিব, ৰিনিউৱেবল যদি প্ৰজেক্ট হয় ৰিনিউৱেবল মিনিষ্ট্ৰীৰ পৰা লাগিব, কোল বেছ যদি হয় পাৱাৰ মিনিষ্ট্ৰীৰ পৰা লাগিব, কোল মিনিষ্ট্ৰীৰ পৰা লাগিব, পাৱাৰ মিনিষ্ট্ৰী আছে। চ' চববিলাক বেলেগ 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 এজেঞ্চি হোৱাৰ কাৰণে তোমাৰ ফাংচনিংবোৰ স্মুথ নহয়, ক্লেছেছবিলাক আহে, কোনোবাই কিবা এটা ক'ব, কোনোবাই কিবা বেলেগ এটা ক'ব, বেলেগ এটা ডিপাৰ্টমেণ্টৰ বেলেগ আইডিয়া এটা দিব, বেলেগ এটা ডিপাৰ্টমেণ্টে বেলেগ এটা আইডিয়া এটা দিব। ঠিক আছে, নেক্সট ইজ এ হাই ডিপেণ্ডেঞ্চ অন চাইনা ফৰ চ'লাৰ কম্পনেণ্টছ এণ্ড লিথিয়াম। এতিয়া আমি যদি তোমাৰ হেৰি কৰিব যাওঁ, বোলে আমি অকল ৰিনিউৱেবল এনাৰ্জি ইউজ কৰিম, বোলে চ'লাৰ এনাৰ্জি ইউজ কৰিম, তো চ'লাৰ এনাৰ্জি পেনেলছবিলাক সেই কম্পনেণ্টছবিলাক ক'ৰ পৰা আহিব, চাইনাৰ পৰা আহিব, বা যি আমি লিথিয়াম বেটাৰী ব্যৱহাৰ কৰোঁ, যেনে আজিকালি আমাৰ মোবাইল চবাইলত যিবিলাক লিথিয়াম আয়ন বেটাৰী ব্যৱহাৰ কৰোঁ, তাৰ কাৰণে আমি কাৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লাগে, চাইনাৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লাগে মেইনলি। চাইনাই প্ৰভাইড কৰিলে আমাৰ ইয়াত কাম হ'ব, চাইনাই যদি প্ৰভাইড নকৰে তেতিয়া আমাৰ ইয়াত কাম নহ'ব। AI ইনক্ৰিজিং ৰাউণ্ড দ্য ক্লক ইলেক্ট্ৰিচিটি ডিমাণ্ড, আৰু AI AI টেকন'লজি অহাৰ কাৰণে কি হৈছে, AIটো চব মানে গোটেই 24 আৱাৰ্ছ মানে AI কি দি থাকিব লাগে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চক চালু কৰি ৰাখিবৰ কাৰণে ইলেক্ট্ৰিচিটি প্ৰভাইড কৰি থাকিব লগা হয়। তো এইবিলাক আমি সৰু সৰুকৈ লাগি দেখিলে যে তোমাৰ কম কম যেন লাগে, কিন্তু গোটেই ইণ্ডিয়াত তোমালোকে ইমাজিন কৰাচোন তেতিয়া কিমান লাগিব তোমালোকে কোৱা। হাউ ইণ্ডিয়াছ এনাৰ্জি এপ্ৰ'চ হেজ ইভল্ভ, ইউনিভাৰ্চেল এক্সেছ মোষ্টলি এচিভ। ঠিক আছে, আমাৰ ইণ্ডিয়াৰ এনাৰ্জি এপ্ৰ'চটো এনাৰ্জি ক্ষেত্ৰত হওক মানে পাৱাৰৰ ক্ষেত্ৰত কেনেকুৱাকৈ তুমি কি কি এচিভ কৰিছে, ঠিক আছে এতিয়ালৈকে। এতিয়া ক'ব গ'লে যে ফাৰ্ষ্ট ইউনিভাৰ্চেল এক্সেছ মোষ্টলি এচিভ, যি আমাৰ ইউনিভাৰ্চেল এক্সেছৰ ওপৰত বেছি গুৰুত্ব দিয়া গৈছিলে, ঠিক আছে, ইউনিভাৰ্চেল এক্সেছৰ ওপৰত যিটো গুৰুত্ব দিয়া গৈছিল তাৰ ফলত আমাৰ কি কি লাভ হৈছে, অলমষ্ট অল ভিলেজেছ আৰ ইলেক্ট্ৰিফাইড। বিভিন্ন ধৰণৰ স্কিম আনিছিল, যেনেকৈ দীন দয়াল গ্ৰাম জ্যোতি যোজনা আনিছিলে, ঠিক আছে। তো তেনেকুৱা ধৰণৰ স্কিমবিলাকৰ আণ্ডাৰত কি কৰা হৈছিলে, বা গভৰ্ণমেণ্টে তোমাৰ গোটেই অলমষ্ট যিমান গাঁও আছে গাঁওবিলাকক কি কৰা হৈছিলে, ইলেক্ট্ৰিফাই কৰা হৈছে, গ্ৰীড কানেক্টিভিটিৰ লগত কানেক্ট কৰা গৈছে, ঠিক আছে। বা যিবিলাক ৰিম'ট প্লেচত আছিল সেইবিলাকক তোমাৰ চ'লাৰ এনাৰ্জি বা এনেকুৱা ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জিৰ জৰিয়তে কানেক্ট কৰা হৈছে। 80% অফ প'ৰ হাউচ হোল্ড ৰিচিভ ছাবচিডাইজ কুকিং ফুৱেল, মানে আমাৰ ইণ্ডিয়াত যিমান হাউচ হোল্ড আছে তাৰ 80%, দুখীয়া হাউচ হোল্ডবিলাকৰ 80% তোমাৰ কি কৰে, 80%এ কি কৰে, ছাবচিডাইজ কুকিং ফুৱেল লাভ কৰে।
যাৰ কাৰণে তোমাৰ এনাৰ্জি সিকিউৰিটি কমি গৈছে, মানে ধৰি লোৱা এনাৰ্জি ডিমাণ্ডটো কমি গৈছে। কাৰণ কিয় বহুত মানুহ এনেকুৱা আছে, দুখীয়া মানুহ, তেওঁলোকে তোমাৰ হিটাৰত ভাত বনায়, খৰিত ভাত বনায়। খৰিত ভাত বনালেও তোমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক হয়। হিটাৰত ভাত বনালে ইফালে তোমাৰ এনাৰ্জি মানে ইলেক্ট্ৰিচিটিৰ ডিমাণ্ডটো বাঢ়ি যাব। ডাইভাৰ্চিফাইড ইম্পৰ্ট চ'ৰ্চেছ। এতিয়া ইণ্ডিয়াই কি কৰিব লগা আছে, ডাইভাৰ্চ কৰিব লাগে ইম্পৰ্ট চ'ৰ্চেছ। আগতে ইণ্ডিয়াই কি আছিলে, আগতে অনলি ইণ্ডিয়াই তোমাৰ মিডল ইষ্টৰ পৰা আনিছিলে। মিডল ইষ্ট মানে হৈছে চৌদি আৰবিয়া, কাটাৰ, UAE, ইৰাক, ইৰাণ, এইবিলাকৰ পৰা কি আনিছিলে, ক্ৰুড অইল আনিছিলে। আৰু সেই ক্ৰুড অইলবিলাকৰ পৰা তোমাৰ কি হৈছিলে, তোমাৰ পাৱাৰ জেনেৰেশ্যনত ব্যৱহাৰ হৈছিলে এনাৰ্জি চ'ৰ্চ হিচাপে, ঠিক আছে, বা কোল বিশেষকৈ তোমাৰ ইলেক্ট্ৰিচিটি জেনেৰেশ্যন ব্যৱহাৰ হৈছিলে। কিন্তু এতিয়া ইণ্ডিয়াই সেইটো বস্তু ডাইভাৰ্চিফাই কৰিছে, কাৰণ আমি এখন দেশৰ ওপৰত ৰিলায়েবল সদায় ডিপেণ্ডেণ্ট হ'ব নোৱাৰোঁ, ঠিক আছে। তো ইণ্ডিয়াই কি কৰিছে, ইয়াক চেঞ্জ কৰিছে। যেনেকৈ বৰ্তমান আমি US-ৰ পৰা আনো, USA-ও বেছি জানা নাই, ৰাছিয়াৰ পৰা আনো, অষ্ট্ৰেলিয়াৰ পৰা কোল আনো, ইণ্ডোনেছিয়াৰ পৰা আনো, ব্ৰাজিল, গুয়ানা, ভেনেজুৱেলা, এইবিলাকৰ পৰাও আনো, ঠিক আছে। তো ডাইভাৰ্চিফাই কৰিব লাগিব ইম্পৰ্ট চ'ৰ্চটো, যাতে আমি য'তেই সস্তা পাওঁ, য'তেই অলপমান কম এমাউণ্টত পাওঁ, তাৰ পৰা আনিব লাগিব। তেতিয়া আমাৰ মানে প্ৰডাকশ্যনৰ ক্ষেত্ৰত তোমাৰ কি হ'ব, কোৰ্চটো মানে চাৰ্জটো কমি থাকিব। তেতিয়া আমি এটা ছাবচিডাইজ ৰেটত, ল' প্ৰাইচত আমি এভেইলেবল কৰিব পাৰিম মানুহৰ মাজত। তো ইয়াত যদি চোৱা, নেক্সট আছে তোমাৰ নেহেৰু এৰা পাব্লিক ছেক্টৰ ষ্ট্ৰাকচাৰ শ্বেপড ইণ্ডিয়ান এনাৰ্জি ফৰ ডিকাৰ্ডছ, ঠিক আছে। তো সেইটো সময়তে নেহেৰু টাইমতে যিবিলাক এনাৰ্জিৰ ক্ষেত্ৰত এজেঞ্চিবিলাক ফৰ্ম হৈছিলে, বা যিবিলাক কোম্পানীজবিলাক বনোৱা গৈছিলে, গভৰ্ণমেণ্ট শ্বেয়াৰ হোল্ডাৰ, ঠিক আছে, সেইবিলাকে লং টাইমলৈকে কি কৰিছিলে, ইণ্ডিয়ান এনাৰ্জি ছেক্টৰটো মেইনটেইন কৰি ৰাখিছিলে, ঠিক আছে। গেভ ট্ৰেন্সপাৰেঞ্চি, আৰু এইবিলাকে তোমাৰ ট্ৰেন্সপাৰেঞ্চি আৰু একাউণ্টেবিলিটি আনি দিছিল, স্বচ্ছতা আনিছিলে, ঠিক আছে, জবাবদিহিতা আনিছিলে, ঠিক আছে, যাৰ কাৰণে তোমাৰ সিহঁতি লং টাৰ্মলৈকে কি কৰিব পাৰিছিলে, ইণ্ডিয়াৰ এনাৰ্জি মানে ছেক্টৰটো মেইনটেইন কৰিব পাৰিছিলে। তাৰপিছত লাহে লাহে কি হৈছিলে, প্ৰাইভেট ছেক্টৰৰ উত্থান হৈছিলে। ৰিফৰ্মছ অপেন ড'ৰ টু প্ৰাইভেট কোম্পানীজ ইন পাৱাৰ জেনেৰেশ্যন, ডিষ্ট্ৰিবিউশ্যন এণ্ড ৰিনিউৱেবলছ, ঠিক আছে। লাহে লাহে তোমাৰ সেইবিলাক, আগতে কি আছিলে, আগতে তোমাৰ সেই গভৰ্ণমেণ্ট বেছড বা গভৰ্ণমেণ্ট বেকড যিবিলাক কোম্পানীজ আছিলে, তেওঁলোকে কাম কৰি আছিল পাৱাৰ ছেক্টৰৰ ক্ষেত্ৰত। কিন্তু লাহে লাহে পাৱাৰ ছেক্টৰৰ ডিমাণ্ড বাঢ়ি যোৱাৰ লগে লগে কি হৈছে, মানে প্ৰাইভেট ছেক্টৰবিলাকৰ ৰাইজ হৈছে, যেনেকৈ মানে ৰিলায়েন্স পাৱাৰ, ঠিক আছে, বা আদানী পাৱাৰ, এইবিলাকৰ কথা ক'ব পাৰি, ঠিক আছে। তেনেকুৱাকৈ তোমাৰ প্ৰাইভেট ছেক্টৰবিলাকৰ মানে ডেভেলপমেণ্ট হৈছে বা ৰাইজ হৈছে, সিহঁতি পাৱাৰ জেনেৰেশ্যন, ডিষ্ট্ৰিবিউশ্যন এইবিলাকত লাগি গৈছে, ঠিক আছে, বা ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰতো পাৱাৰ যিবিলাক প্ৰাইভেট ছেক্টৰ আছে সেইবিলাকে কামত লগা গৈছে। তো ফ্ৰেগমেণ্টেড ইনষ্টিটিউশ্যনৰ যিটো কথা কৈছিলোঁ, যে ছেপাৰেট মিনিষ্ট্ৰিজ ফৰ পাৱাৰ, কোল, অইল, ৰিনিউৱেবল এনাৰ্জি, এনভাইৰনমেণ্ট, এইবিলাকৰ কাৰণে কি হৈছে, যিবিলাক তোমাৰ প্ৰজেক্টছবিলাক ডিলে হয়, বহুতে ধৰি লোৱা ইনভেষ্টমেণ্ট কৰিব বিচাৰি ইনভেষ্টমেণ্ট কৰিব নোৱাৰে ফৰেইনাৰ্ছবিলাকে, কাৰণ তোমাৰ এই মিনিষ্ট্ৰীবিলাকৰ ভিতৰত সোমাই থাকোঁতে বহুত টাইম গুচি যায়। লিডছ টু শ্ল' এণ্ড আনকৰ্ডিনেটেড ডিচিজন মেকিং, আৰু এইবিলাকৰ মাজত কনফ্লিক্ট থকাৰ কাৰণে, এইবিলাক তোমাৰ বেলেগ বেলেগ মিনিষ্ট্ৰী হোৱাৰ কাৰণে সিহঁতৰ মাজত ডিচিজন মেকিঙৰ ক্ষেত্ৰত প্ৰব্লেম হয়, যে ডিচিজন লওঁতে। এনভাইৰনমেণ্ট ক্লিয়াৰেঞ্চ লাগিব, মানে তোমাক কোল মাইনিঙৰ পৰা ক্লিয়াৰেঞ্চ লাগিব, চব লাগিব। তো তুমি চব বস্তু মেনেজ কৰিব নোৱাৰা, দুইটা ফাল চাব নোৱাৰা, ঠিক আছে। তো হোৱাই নিউ ট্ৰেড অফছ আৰ ইমাৰ্জিং, এতিয়া কিয় সেই প্ৰব্লেমবোৰ আহিছে, এতিয়া ইণ্ডিয়াৰ সেই কনফ্লিক্টটো বৰ্তমান সময়ত ইণ্ডিয়াই মানে তোমাৰ বহুত তেনেকুৱা কনফ্লিক্টৰ সন্মুখীন হৈছে। সেই কনফ্লিক্টবোৰ কি হয় আহিছে, ক'ব যে ইকনমিক গ্ৰোথ ভাৰ্চেছ এনভাইৰনমেণ্ট প্ৰটেকশ্যন। কাৰণ এতিয়া এনেকুৱা কণ্ডিশ্যন এটা আহিছে, ইকনমিক গ্ৰোথো লাগে কিন্তু এনভাইৰনমেণ্ট প্ৰটেকশ্যনো লাগে। আগতে ধৰি লোৱা এনভাইৰনমেণ্ট প্ৰটেকশ্যনৰ ওপৰত ইমান এটা গুৰুত্ব দিয়া নাছিল, আগতে জাষ্ট ইকনমিক গ্ৰোথৰ ওপৰত ধ্যান দিয়া গৈছিল। এতিয়া তুমি অকল ইকনমিক গ্ৰোথ চালে নহ'ব, এনভাইৰনমেণ্ট প্ৰটেকশ্যনো লাগিব। তুমি বহুত বেছি কোল পুৰি পেলাই, কয়লা পুৰি পেলাই তুমি ইলেক্ট্ৰিচিটি জেনেৰেট কৰিব নোৱাৰা, গ্ল'বেল ৱাৰ্মিং বাঢ়িব। কি আছে, আমাৰ ইণ্ডিয়া ইজ ফাষ্টলি গ্ৰ'য়িং না, মানে গ্ৰ' কৰি থকাৰ কাৰণে ইণ্ডিয়াৰ ডিমাণ্ডটো বাঢ়ি গৈছে। ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লাগিব, ফেক্টৰিজ বনাব লাগিব, কনজিউমাৰ ডিমাণ্ড বাঢ়ি গৈছে, বাট পলিউশ্যন এণ্ড ক্লাইমেট কনচাৰ্নছ লিমিট এক্সপানশ্যন, ঠিক আছে। কিন্তু তুমি যিটো ক্লাইমেটৰ কনচাৰ্ণ আছে, মানে ক্লাইমেটৰ যিটো ষ্টেবিলিটি, সেইটো তুমি এক্সিড কৰিব নোৱাৰা, ঠিক আছে। তো ইয়াত তোমালোকে মেইনলি ফ'কাছ কৰিব লাগিব ইকনমিক গ্ৰোথ ভাৰ্চেছ
এনভায়ৰনমেন্ট ঠিক আছে নেক্সট আছে টেকনলজিকেল ইনোভেশন ভাৰ্ছ এনাৰ্জি মিক্স তো তুমি ক'ত গুৰুত্ব দিবা ঠিক আছে তুমি ক'ত গুৰুত্ব দিবা যে টেকনলজি এডভান্সমেন্টৰ ক্ষেত্ৰত গুৰুত্ব দিবা নে এনাৰ্জি মিক্সৰ ক্ষেত্ৰত গুৰুত্ব দিবা যে আৰ্টিফিচিয়েল ইন্টেলিজেন্স চিপছ গ্ৰীণ মেনুফেকচাৰিং নিড হাইলি ৰিলায়েবল পাৱাৰ নট ইণ্টাৰমিডিয়েট ৰিনিউৱেবল সাপ্লাই ঠিক আছে যে তোমাৰ এআই চিপছ এআই হওক বা যিবিলাক আমাৰ সেমিকন্ডাক্টৰ চিপছ আছে বা গ্ৰীণ মেনুফেকচাৰিং আছে ঠিক আছে যিবিলাক গ্ৰীণ মেনুফেকচাৰিং মানে এনভায়ৰনমেন্ট ফ্ৰেণ্ডলি মেনুফেকচাৰিং সেইবিলাকৰ ক্ষেত্ৰত তুমি কি লাগিব তোমাৰ পাৱাৰ সাপ্লাইটো এনেকুৱা লাগিব যেটো তোমাৰ কন্টিনিউয়াস হয় ঠিক আছে বা হাইলি ৰিলায়েবল হয় কোনো ভোল্টেজ ফ্লাকচুৱেশ্যন নহয় এনেকুৱা লাগিব তাৰ ক্ষেত্ৰত তুমি কিন্তু ৰিনিউৱেবল সাপ্লাই ওপৰত বেছি মানে ডিপেন্ড হ'ব নোৱাৰা ৰিনিউৱেবল সাপ্লাই এনাৰ্জিৰ লগত বেছি ডিপেন্ডেন্ট হ'ব নোৱাৰা কাৰণ ৰিনিউৱেবল সাপ্লাই এনাৰ্জি বহুত বেছি তুমি এনি টাইম মানে তুমি হেতু পাই নাথাকিবা ন যেতিয়া বতাহ বলিব তেতিয়া উইণ্ড পাৱাৰ পাবা বতাহ নবলা সময়ত দিনত তুমি সোলাৰ এনাৰ্জি পাবা ৰাতি কি কৰিবা ৰাতিটো সোলাৰ এনাৰ্জি পোৱা বা তুমি সেই এনাৰ্জিবোৰ ষ্ট'ৰ কৰিব পৰা লাগিব ঠিক আছে তো তোমাৰ ৰিলায়েবল নহয় ইয়াকে কোৱা আছে এনাৰ্জি মিক্স ঠিক আছে নেক্সট তোমাৰ আছে ফাষ্ট ট্ৰান্সফৰমেশ্যন ভাৰ্চেছ সোশ্যাল কষ্ট যে তুমি ফাষ্ট ট্ৰান্সফৰমেশ্যন ইণ্ডিয়াত চেঞ্জ হৈ আছে ইণ্ডিয়া rural to urban fastly change হৈ আছে ঠিক আছে ডেভেলপড হৈ আছে তেনেস্থলত তোমাৰ সোশ্যাল কষ্ট মানে মানুহৰ বেয়া কৰি পেলাই তুমি ইণ্ডিয়াৰ ভাল কৰিব নোৱাৰা ন ৰেপিড সুইফট টু ক্লিন পাৱাৰ্স এফেক্টস কোল ওয়াৰ্কাৰ্স মাইনিং কমিউনিটিজ এণ্ড ট্ৰান্সপোৰ্ট ওয়াৰ্কাৰ্স যদি তুমি হেৰি কৰা বহুত বেছি ফাষ্টলি যদি তুমি এই মানে আগৰ পৰা যিবিলাক কোল বেসড হওক ঠিক আছে বা কোল বেসড হওক বা ক্ৰুড অইল বেসড হওক নেচাৰেল গেছ বেসড হওক এইবিলাক তোমাৰ যিমানবোৰ এনাৰ্জি সোৰ্সবিলাক আছে য'ত তোমাৰ এনাৰ্জি প্ৰডাকশ্যন হয় সেইবিলাকৰ ঠাইত যদি তুমি ডাইৰেক্টলি সোলাৰ এনাৰ্জি সবতে ব্যৱহাৰ কৰাত লাগি যোৱা সোলাৰ এনাৰ্জিত বেছি গুৰুত্ব দিয়া তেনেস্থলত সেই কোল মাইনিঙৰ ক্ষেত্ৰত যিবিলাক ৱৰ্কাৰবিলাক আছে সেই ৱৰ্কাৰবিলাকৰ কি হ'ব ঠিক আছে তাৰপিছত তোমাৰ সেই মানে সেই হেৰিবিলাকত কাম কৰা মানুহবিলাকৰ কি হ'ব বা ট্ৰান্সপোৰ্ট ৱৰ্কাৰ যোনে সেই কোলবিলাক এঠাইৰ পৰা আন ঠাইলৈ ট্ৰান্সপোৰ্ট কৰি লৈ যায় সিহঁতবিলাকৰ কি হ'ব সো তুমি অকল চেঞ্জ টু আনলেই নহ'ব ন তুমি সোসাইটিৰ কথা চাব লাগিব কাৰণ সোশ্যাল কষ্টত তুমি হেতু চেঞ্জ কৰিব নোৱাৰা কাৰণ মানুহখিনিক তুমি এটা বেলেগ এমপ্লয়মেন্ট দিব লাগিব ডমেষ্টিক নিড ভাৰ্চেছ গ্লোবেল ক্লাইমেট প্ৰেছাৰ ডমেষ্টিক নিড বাঢ়ি গৈ আছে কাৰণ ইণ্ডিয়াই ফাৰ্ষ্ট কি কৰিব লাগিব তাৰ ডমেষ্টিক নিডটো তোমাৰ কি কৰিব লাগিব ফুলফিল কৰিব লাগিব ইণ্ডিয়াৰ মানুহখিনিৰ যিটো প্ৰয়োজন সেই ডমেষ্টিক নিডটো কি কৰিব লাগিব ফুলফিল কৰিব লাগিব গ্লোবেল প্ৰেছাৰৰ মতে আমি নকৰো বুলি কৈ থাকিলে নহ'ব ন ডমেষ্টিক নিডটো আমি ফুলফিল কৰিব লাগিব হয় আমাৰ যিখিনি প্ৰয়োজন হৈ যায় কাৰণ আমি ডেভেলপমেন্ট লাগিব ন আমাৰ মানুহখিনিক ডেভেলপমেন্ট দিব লাগিব কিন্তু আমি তাৰ লগতে গ্লোবেল ক্লাইমেটৰ ক্ষেত্ৰত ক্লাইমেট প্ৰটেকশ্যনৰ ক্ষেত্ৰত যিবিলাক কমিটমেণ্টছ আমি কৰি থোৱা আছে UNFCCত সেই কমিটমেণ্টবিলাকো আমি কি কৰিব লাগিব মানি চলিব লাগিব তো সেইটো কাৰণে নতুনকৈ তোমাৰ এইবিলাক নিউজত আছে যাতে আমি কি কৰিব লাগিব এনেকুৱা এটা পলিচি আনিব লাগিব যাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ সবফালে কাম কৰিবা যেনেকৈ সেল্ফ ৰিলায়েন্স বা ইম্পৰ্ট ডিপেন্ডেন্স আমি ইম্পৰ্টৰ ওপৰত বেছি ডিপেন্ডেন্ট হ'ব নোৱাৰো আমি সেল্ফ ৰিলায়েন্ট হ'ব লাগিব যেনেকৈ অলপ আগতে চালো আমি চিপছবিলাকৰ কাৰণে বা লিথিয়াম আয়নৰ কাৰণে কাৰ চাইনাৰ ওপৰত ডিপেন্ডেন্ট সোলাৰ এনাৰ্জিৰ কাৰণে তো কাইলৈ যদি চাইনাই নিদিওঁ বুলি কৈ দিয়ে বা চাইনাৰ লগত যদি আমাৰ কিবা এটা ক্লেছ হৈ যায় চাইনাই নিদিওঁ বুলি কৈ দিয়ে বা বহুত বেছি যদি চাইনাই দামটো বঢ়াই দিয়ে তেতিয়া আমি কি কৰিম বা এনাৰ্জি য'ৰ পৰা আমি লৈ আছো এনাৰ্জি যদি কালি কিবা এটা কাৰণত আমি নোপোৱা হৈ যাওঁ মানে ধৰি লওক য'ৰ পৰা কোল চোল আনি আছো ক্ৰুড অইল কোল এইবিলাক যে আনি আছো এইবিলাক যে নোপোৱা হৈ যাওঁ তেতিয়া আমি কি কৰিম তো সেইটো কাৰণে আমি কি কৰিব লাগিব মানে আত্মনিৰ্ভৰ হ'ব লাগিব ঠিক আছে না India wants energy self-reliance, but lithium solar cells critically mostly come from China. So, critical minerals বিলাক আছে, solar cells বিলাক আছে, lithium এইবিলাক আছে তোমাৰ কি mostly চাইনাৰ পৰা আহে আৰু সেইটো কাৰণে ইণ্ডিয়াই যে চাইনাৰ লগত ইচ্ছা কৰিও বেয়া হ'ব নোৱাৰে আমি যে চাইনাৰ বহুতে কয় ন চাইনাৰ লগত বেয়া হ'ব লাগে অমুক হ'ব লাগে ইণ্ডিয়াই যে চাইনাৰ লগত ইচ্ছা কৰি বেয়া হ'ব নোৱাৰে সেইটো কাৰণে ঠিক আছে The how data centers and AI are changing energy demand. Energy demand কেনেকৈ চেঞ্জ কৰি আছে ডাটা চেণ্টাৰ বা AI বিলাকে কাৰণ ইয়াত তোমাৰ কি হৈছে বহুত এনৰ্মাছ আনইণ্টাৰাপ্টেড ইলেক্ট্ৰিচিটি আৰু ইয়াত বহুত বেছি পৰিমাণৰ ইলেক্ট্ৰিচিটি প্ৰয়োজন হয় আৰু আনইণ্টাৰাপ্টেড একদম কণ্টিনিউৱাছলি ফ্ল' হৈ থাকিব লাগিব
এনে মানে ইয়াত ভোল্টেজ আপ ডাউন বেছি হৈ থাকিব নালাগিব বোলে ইলেক্ট্ৰিচিটি আহি আছে আকৌ বন্ধ গৈছে তেনেকুৱা হ'ব নোৱাৰিব সো তোমাৰ কন্টিনিউয়াসলি আহি থাকিব লাগিব ইয়াত তোমাৰ প্ৰধান সমস্যাবোৰ কি হৈছে যে ৰিনিউৱেবলছ ক্যান নট প্ৰভাইড অফ কন্টিনিউয়াস 24/7 ইলেক্ট্ৰিচিটি ৰিনিউৱেবল এনাৰ্জি ক্ষেত্ৰত আমাৰ প্ৰবলেম বিলাক আহিছে যে ৰিনিউৱেবল এনাৰ্জিয়ে তোমাৰ কি কৰিব নোৱাৰে মই অলপ আগতে যেটো কৈছিল যে 24/7 আৱাৰ্ছ মানে দিনে ৰাতিয়ে তোমাৰ দি থাকিব নোৱাৰে ৰাতিটো দিব নোৱাৰিব সোলাৰ এনাৰ্জিয়ে দিনতহে দিব পাৰিব Grid updates are slow, so renewable energy cannot fully support AI. Grid updates, grid মানে হচ্ছে তোমাৰ connectivity, যেটো তোমাৰ energy flow system আছে, এই systemটোৰ connectivity, ঠিক আছে? তো grid upgrades are slow. আৰু তেনেস্থলত তোমাৰ completely AI support কৰিব নোৱাৰিব। ঠিক আছে? Voltage up down হৈ থাকিব বা flow কেতিয়াবা ৰখি যাব কিবা হ'ব। Thermal plants are being revived or kept alive to supply stable electricity. আৰু এই thermal যিবিলাক প্লেন্টস বিলাক আছে যৰ পৰা তোমাৰ নেচাৰেল গেছ বা তোমাৰ কোল ব্যৱহাৰ কৰি কি কৰা হয় ইলেক্ট্ৰিচিটি জেনাৰেট কৰা হয় ঠিক আছে সেইবিলাকে তোমাক ৰিলায়েবলি সাপ্লাই দিব পাৰে ঠিক আছে ষ্টেবল সাপ্লাই দিব পাৰে কন্টিনিউয়াসলি তোমাক দি থাকিব পাৰে ঠিক আছে corporate renewable promises are hard to meet because the rigid grid is still fossil heavy কাৰণ corporate বিলাকে তোমাৰ renewable energy ক্ষেত্ৰত যিবিলাক প্ৰমিস কৰিছে ঠিক আছে সেইবিলাক এতিয়াও তোমাৰ কর্পোরেট বিলাকে ৰক্ষা কৰিব পৰা নাই কর্পোরেট মানে ডাঙৰ ডাঙৰ কোম্পানী বিলাকে ৰক্ষা কৰিব পৰা নাই কাৰণ তোমাৰ যেটো গ্ৰিড সিস্টেম আছে গ্ৰিড সিস্টেমটো মেনি ফসিল ফিউলৰ বেসড হয় কোল হক নেচাৰেল গেছ হক এইবিলাক কাৰণ গ্ৰিড সিস্টেমত কন্টিনিউয়াসলি সাপ্লাই লাগিব যেটো তোমাৰ ৰিনিউৱেবল এনাৰ্জিয়ে কৰিব নোৱাৰে আৰু সেইটো কাৰণে তোমাৰ কর্পোরেট বিলাকে যদি ৰিনিউৱেবল এনাৰ্জি মানি চলাৰ কথা কৈছে কিন্তু তেওঁলোকে হেতু পাৰা নাই তেচোৱা এতিয়া নেক্সট হচ্ছে চাইনাৰ যেটো ডমিনেন্স আছে ডমিনেন্সে আমাৰ ক্ষেত্ৰত কেনেকৈ তোমাৰ ডিফিকাল্টি আনিছে ডিফিকাল্টি এটো কাৰণে আনিছে যে এই সোলাৰ সেল বিলাক যৰ পৰা তোমাৰ সোলাৰ এনাৰ্জি জেনাৰেট কৰো সোলাৰ প্যানেল বিলাক সেল বিলাক এই সেল বিলাকৰ 80% তোমাৰ গ্লোবাল সেল কোনে বনায় চাইনা ম্যানুফ্যাকচাৰ কৰে ঠিক আছে আৰু 80% লিথিয়াম আয়ন প্ৰসেসিং কোনে কৰে চাইনাই কৰে এ মেজৰ শেয়াৰ অফ পলিসিলিকন এন্ড ব্যাটাৰি মিনাৰেলস ঠিক আছে ব্যাটাৰি আৰু পলিসিলিকনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা লিথিয়াম আয়নৰ 80% তোমাৰ কি কৰা হয় প্ৰসেসিং কোনে কৰে চাইনাই কৰে এটো ইম্প্যাক্টস অন ইন্ডিয়া ইন্ডিয়াৰ ওপৰত কি প্ৰভাৱ পৰিছে ইয়াৰ কাৰণে আমি সাধাৰণতে চাইনাৰ পৰা এতিয়া ইম্পোৰ্ট কৰি আছে যদিও আমি চিপাৰ ইম্পোৰ্ট কাৰণ চাইনাৰ প্ৰডাক্ট বিলাক কম দাম হয় ঠিক আছে নে কম দাম হোৱা কাৰণে আমি চাইনাৰ পৰা লৈ আছো কিন্তু হাই ডিপেন্ডেন্সটো বাহি বাহি গৈ আছে নাই আমাৰ ইয়াত টেকনলজি ডেভেলপ হোৱা নাই আমাৰ নিজা ম্যানুফ্যাকচাৰিং ইউনিট ডেভেলপ হোৱা নাই ঠিক আছে হেতু কাৰণে আমি কিয়ন্তৰ ওপৰত ডিপেন্ডেন্ট হৈ গৈ আছো যদিও আমাৰ কাৰণে চিপ হৈ আছে আমি চিপাৰ ৰেটত আনি আছো কিন্তু এটা সময়ত যদি চাইনাই তোমাৰ দামটো বঢ়াই দিয়ে এটা চোৱা ৰিস্ক টু এনাৰ্জি সিকিউৰিটি ইফ সাপ্লাই ডিসৰাপ্টেড আৰু যদিহে সিহঁতি মানে দাম বহালে বা সিহঁতি নিদিও বুলি ক'লে কিবা এটা কাৰণত যদি সিহঁতি দিব নোৱাৰা হ'ল বা সিহঁতি যদি বেলেগ কোনবা কান্ট্ৰিক বেটাৰ প্ৰাইচত দি আছে তেতিয়া আমাক যদি নিদিও বুলি কোৱা হ'ল তেতিয়া আমাৰ এনাৰ্জি সিকিউৰিটি ক্ষেত্ৰত প্ৰবলেম আহি যাব স্লো ডমেষ্টিক ম্যানুফ্যাকচাৰিং এজ চাইনা স্কেল কিপস প্ৰাইস লো আৰু চাইনাৰ প্ৰাইসবোৰ কম থকা কাৰণে আমাৰ ডমেষ্টিক ম্যানুফ্যাকচাৰিংত প্ৰবলেম হৈছে জাস্ট মই ক'লো এতিয়া হেতু কাৰণে ইন্ডিয়াই কি কৰিব লাগিব ইন্ডিয়াই কি চুজ কৰিব লাগিব হয় তোমাৰ ফাস্ট গ্ৰীন ট্ৰানজিশন ইউজিং চাইনিজ ইম্পোৰ্টস আৰু এই চাইনিজ ইম্পোৰ্টস বিলাক ব্যৱহাৰ কৰি আমি গ্ৰীন ট্ৰানজিশনলৈ ল'ব লাগিব চেঞ্জ হ'ব লাগিব লাইক পাৰিলে আমি এনে কৰিব লাগিব যে আমি এই থাৰ্মেল যিবিলাক বেসড ইলেক্ট্ৰিচিটি জেনাৰেশন আছে সেইবিলাকৰ পৰা আমি কোলে মুভ কৰিব লাগিব আমি তোমাৰ যিবিলাক ৰিনিউৱেবল এনাৰ্জি আছে নৱীকৰণযোগ্য শক্তিৰ উৎস আছে সেইবিলাকলৈ মুভ কৰিব লাগিব সোনকালে সেইবিলাক জলপা স্লো ট্ৰানজিশন টু বিল্ড ডমেষ্টিক ক্যাপাবিলিটিজ আমি কি কৰিব লাগিব ডমেষ্টিক ক্যাপাবিলিটিজ বিলাক বিল্ড কৰিব লাগিব ঠিক আছে কেতিয়াহে ইন্ডিয়া মানে কি কৰিব লাগিব নিজক ষ্টেবল কৰিব পাৰিব আৰু নেক্সট কৰিব লাগিব ইন্ডিয়া what policy and institutional shift does India need আৰু এই ক্ষেত্ৰত পলিসি বা ইনষ্টিটিউচনৰ ক্ষেত্ৰত ইন্ডিয়া কি কৰিব লাগিব ফিক্স ফ্ৰেগমেন্টেড গভৰ্নেন্স আমাৰ যে বেলেগ বেলেগ মিনিষ্ট্ৰী যে সেইবিলাক হেৰি কৰি আছে ডিল কৰি আছে তাক আমি এনেকটা সিঙ্গল উইন্ডো প্ল্যাটফর্ম দিব লাগিব যত এটা সিঙ্গল উইন্ডো প্ল্যাটফর্মত গোটেই মিনিষ্ট্ৰী বিলাকৰ জৰিয়তে তাত কি হৈ যায় পাৱাৰ ক্ষেত্ৰত কাম হয় এনাৰ্জি ৰেসপন্সিবিলিটি স্প্লিট এক্ৰছ মিনিষ্ট্ৰীজ নিড ওয়ান কোঅৰ্ডিনেটেড সিস্টেম সিঙ্গল উইন্ডো সিস্টেম এটা ইন্ডিয়াই ডেভেলপ কৰিব লাগিব ঠিক আছে ইন্টিগ্ৰেটেড ৰিসোৰ্স প্ল্যানিং কৰিব লাগিব ঠিক আছে যেনেকৈ এই সিঙ্গল স্ট্ৰ্যাটেজি মাস্ট কম্বাইন কোল গেছ ৰিনিউৱেবল মানে সব এনাৰ্জি সোর্স বিলাকৰ কাৰণে তোমাৰ স্ট্ৰ্যাটেজি বিলাক বেলেগ
ৰুলছ বেলেগ ষ্ট্ৰেটেজিবিলাক বেলেগ গভৰ্ণমেণ্টৰ চ' গভৰ্ণমেণ্টে এনেকৈ ছিষ্টেম কৰিব লাগিব যে চবৰে কাৰণে এই গোটেইকেইটাৰ কাৰণে গেছৰ কাৰণে কোলৰ কাৰণে ৰিনিউৱেবলছৰ কাৰণে বেটেৰীজৰ কাৰণে কি কৰিব লাগিব ষ্ট্ৰেটেজি ছেম কৰিব লাগিব তেতিয়াহে তোমাৰ ইফেক্টিভলি তাৰ পৰা প্ৰডাকশ্যন কৰিব পৰা যাব বেলেঞ্চ ডিচিজন মেকিং লাগিব যে পলিচিজ মাষ্ট কনচিডাৰ এনভাইৰনমেণ্ট ইম্পেক্ট ইকনমিক গ্ৰ'থ গ্ৰিড ষ্টেবিলিটি ছ'চিয়েল ইম্পেক্ট গোটেইবোৰ এনেকুৱা পলিচি আনিব লাগিব পলিচিত এনভাইৰনমেণ্টেল ইম্পেক্টটো নিৰ্ভৰ কৰে মানে এনভাইৰনমেণ্টেল ইম্পেক্টৰ ওপৰতো গুৰুত্ব দিয়ে ইকনমিক গ্ৰ'থৰ ওপৰতো গুৰুত্ব দিয়ে গ্ৰিড ষ্টেবিলিটি কোনো ফ্লাকচুৱেশ্যন নোহোৱাকৈ তাৰ ওপৰতো গুৰুত্ব দিয়ে বা আমাৰ ছ'চিয়েল ইম্পেক্টৰ ওপৰতো গুৰুত্ব দিয়ে যেনে ছ'চাইটিৰো কোনো ধৰণৰ বেয়া নহয় তো পলিচিবোৰ তেনেকুৱা হ'ব লাগিব ডুৱেল ষ্ট্ৰেটেজি আনিব লাগিব কেনেকুৱা ধৰণে কিপ ৰিনিউৱেবল এক্সপানশ্যন ষ্ট্ৰং মেইনটেইন নেচেচাৰী কোল কেপাচিটি আনটিল ষ্ট'ৰেজ বিকাম চিপ এণ্ড ৰিলায়েবল মানে আমি যিটো আমাৰ কোল বেছড থাৰ্মেল পাৱাৰ প্লেণ্টছ আছে সেইবিলাকৰ পৰা ইলেক্ট্ৰিচিটি প্ৰডাকশ্যনটো কণ্টিনিউ কৰি ৰাখিব লাগিব যাতে আমি সেইটো পাই থাকোঁ আৰু ইন দ্য মেইন টাইম আমি কি কৰিব লাগিব আমাৰ যি ৰিনিউৱেবল এনাৰ্জি মানে পচিবিলিটিজ আছে সেই পচিবিলিটিজবিলাকক এক্সপাণ্ড কৰি গৈ থাকিব লাগিব আমি নতুন প্লেণ্টবিলাক বনাই গৈ থাকিব লাগিব তাৰ ওপৰত মানে ৰিচাৰ্চ কৰিব লাগিব আমি যাতে নিজে মেনুফেকচাৰ কৰিব পাৰোঁ তাৰ কাৰণে বেছি তোমাৰ গুৰুত্ব দিব লাগিব ঠিক আছে তো ডুৱেল এপ্ৰ'চৰ জৰিয়তে আমি কি কৰিব লাগিব ইয়াক ডেভেলপ কৰিব লাগিব এভইডিং চিলইড ডিচিজন যেনেকৈ এনাৰ্জি ইণ্ডাষ্ট্ৰি এনভাইৰনমেণ্ট এণ্ড টেকনলজি মিনিষ্ট্ৰিজ মাষ্ট ৱৰ্ক টুগেডাৰ এণ্ড নট ছেপাৰেটলি মানে আমি কি কৰিব লাগিব এই ক্ষেত্ৰত আমাৰ যিমানকেইটা মিনিষ্ট্ৰি ইয়াৰ ষ্টেক হোল্ডাৰ বুলি ক'ব পাৰি যিকেইটা অংশীদাৰ হয় সেই গোটেই মিনিষ্ট্ৰিকেইটাই যাতে একেলগে কাম কৰে তাৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব ঠিক আছে যাতে কোনেও তোমাৰ ছেপাৰেটলি কাম নকৰে তেতিয়াহে আমি ইণ্ডিয়ান এনাৰ্জি ছেক্টৰটো ডেভেলপ কৰিব পাৰিম অ'কে এতিয়া ৰোড এহিত যদি চাওঁ আমি ফিউচাৰত কি কৰিব লাগিব যিটো কনক্লুজন বা আমাৰ হেৰি বুলি ক'ব পাৰি কি ক'ব পাৰি কনক্লুজন নহ'লে তোমাৰ ৱে ফৰৱাৰ্ড বুলি যে লিখোঁ মেইনছত ঠিক আছে তো কি কৰিব লাগিব যে ইণ্ডিয়াজ এনাৰ্জি পলিচি ইজ মুভিং ফ্ৰম এ চিম্পল ছাপ্লাই ছিকিউৰিটি মডেল টু এ কমপ্লেক্স বেলেঞ্চিং মডেল ডেট মাষ্ট হেণ্ডেল কি আমাৰ ইণ্ডিয়ান মানে যিটো এনাৰ্জি ছিষ্টেম আছে এনাৰ্জি ছিষ্টেমটো এটা চিম্পল ছাপ্লাই ছিকিউৰিটি ছিষ্টেম আছিল ঠিক আছে যিটো অলৰেডি আমি ডিছকাছ কৰি আহিছোঁ যে যিকেইটা এচেচিবিলিটি থাকে এফৰ্ডেবিলিটি থাকে ঠিক আছে তো ইয়াৰ পৰা আমি এটা কমপ্লেক্স চিটুৱেশ্যনলৈ মুভ কৰি আছোঁ কাৰণ আমাৰ ইয়াত কি হৈছে ৰিচেণ্ট ডেভেলপমেণ্টছবিলাক হৈ আছে ঠিক আছে এনাৰ্জি ডিমাণ্ডটো ডে বাই ডে ইনক্ৰিজ হৈ আছে তাৰ কাৰণে ইণ্ডিয়াই কি কৰিব লাগিব একেলগে ইণ্ডিয়াই ক্লাইমেট চেঞ্জো হেণ্ডেল কৰিব লাগিব AI ড্ৰাইভ এণ্ড ইলেক্ট্ৰিচিটি ডিমাণ্ড হেণ্ডেল কৰিব লাগিব টেকনলজিকেল কম্পিটিশ্যনছ টেকনলজিৰ ক্ষেত্ৰত বেলেগ দেশৰ লগত কম্পিটিশ্যনবিলাক হেৰি কৰিব লাগিব জিঅ' পলিটিকেল ৰিস্ক যেনেকৈ আমি এতিয়া ৰাছিয়াক অকল গুৰুত্ব দি থাকিলে নহ'ব লগতে তোমাৰ USA লগতো বেলেঞ্চ কৰি লাগিব নহ'লে USA গৈ পেলাই পাকিস্তানৰ কোলাত বহি যাবগৈ ঠিক আছে ৰিনিউৱেবল এনাৰ্জি গ'লছবিলাক আমি এচিভ কৰিব লাগিব দেন ডমেষ্টিক মেনুফেকচাৰিং নিডছ আৰু ডমেষ্টিক মেনুফেকচাৰিং মানে বেছি ইনক্ৰিজ কৰিব লাগিব ঠিক আছে টু ছাকচিড ইন দ্য কামিং ডিকাৰ্ডছ ইণ্ডিয়া মাষ্ট ষ্ট্ৰেংথেন এনাৰ্জি গভাৰ্নেন্স আৰু আহি থকা দশকবিলাকত আমি যদি ইণ্ডিয়া ছাকচেছ হ'ব বিচাৰোঁ এই ক্ষেত্ৰত ষ্ট্ৰেংথেন এনাৰ্জি গভাৰ্নেন্স আৰু কি কৰিব লাগিব এনাৰ্জি গভাৰ্নেন্সটো ষ্ট্ৰেংথেন কৰিব লাগিব গভাৰ্নেন্স মানে প্ৰশাসন মানে ইয়াত মানে তোমাৰ এইটো ক'ব বিচাৰিছে যে তোমাৰ যেনেকৈ ইয়াৰ আগতে এটা উদাহৰণ দিছিলোঁ যে তোমাৰ সেই মিনিষ্ট্ৰিবিলাক একলগ কৰা এজেঞ্চিবিলাক ঠিক কৰা ঠিক আছে ডিচিজনবিলাক ফাষ্ট কৰা দেন বিল্ড ৰেজিলিয়েণ্ট ডমেষ্টিক মেনুফেকচাৰিং আৰু আমি ইয়াৰ ক্ষেত্ৰত যাতে আমাৰ ইণ্ডিয়াত মেনুফেকচাৰ কৰিব পাৰোঁ সেই প্ৰক্ৰিয়াবিলাক তোমাৰ ডেভেলপ কৰা ঠিক আছে দেন এক্সপাণ্ড গ্ৰিড কেপাচিটি এণ্ড ষ্ট'ৰেজ আৰু গ্ৰিডবিলাকৰ যিটো প্ৰব্লেম আছে সেই প্ৰব্লেমবিলাক চেঞ্জ কৰি পেলাই গ্ৰিড কেপাচিটি ইনক্ৰিজ কৰা বেলেঞ্চ ক্লিন এনাৰ্জি উইথ ইকনমিক নিডছ আৰু ক্লিন এনাৰ্জি প্ৰডিউচ কৰা ইকনমিক নিডছটো মেইনটেইন কৰিবৰ কাৰণে যাতে আমি ক্লিন এনাৰ্জি প্ৰডিউচ কৰিব পাৰোঁ যাতে আমি কি কৰোঁ এনভাইৰনমেণ্ট পলিউশ্যনো বহুত বেছি নকৰোঁ ঠিক আছে নেভিগেট ট্ৰেড অফছ কেয়াৰফুলি এজ AI এণ্ড ক্লাইমেট প্ৰেছাৰ ইণ্টেনচিফাই আৰু আমাৰ যিবিলাক ট্ৰেড অফছবিলাক হৈ আছে যিটো মই অলপ আগতে কৈছিলোঁ ট্ৰেড অফ মানে কি ঠিক আছে সেইবিলাক ভালকৈ চালি জাৰি চোৱা কাৰণ আমি AIকো ডেভেলপ কৰিব লাগিব আৰু ক্লাইমেট প্ৰেছাৰকো কি কৰিব লাগিব মেইনটেইন কৰিব লাগিব দুইটা বেলেঞ্চ কৰিব লাগিব India's challenge is no longer just providing electricity it is power economic growth without compromising climate goals and strategy আৰু ইণ্ডিয়াৰ এতিয়া আৰু ড্ৰিমটো মানে এনেকুৱা নহয় গোলটো এনেকুৱা নহয় যে অকল ইলেক্ট্ৰিচিটি প্ৰভাইড কৰা ইণ্ডিয়া এইটো কৰিব লাগিব আমি ইকনমিক গ্ৰথটো বঢ়াব লাগিব আৰু লগতে আমি ক্লাইমেটৰ গ'লছবিলাকো কি কৰিব লাগিব এচিভ কৰিব লাগিব দুইটাই তাৰমানে কি কৰিব সমানে বেলেঞ্চ কৰি পেলাই আগবঢ়াই লৈ যাব লাগিব ঠিক আছে তো এই দুটাই পঢ়ালোঁ দীঘল হৈছে ন আজি অকণ বুজাওঁতে কাৰণ এইটো ডাঙৰ টপিক আৰু মই অকণমান বস্তুবোৰ চেঞ্জ কৰিছোঁ কেনেকৈ পঢ়োৱা যায় কি কৰা সেই বস্তুবোৰ মই অলপ চেঞ্জ কৰিছোঁ যাতে তোমালোকে বেছি বেটাৰ ৱেত সেই বস্তুটো ইউজ কৰিব পাৰা তাৰ কাৰণে নতুন ইনোভেশ্যনছ আমিও অনাটো জৰুৰী ন ইণ্ডিয়া আনি থাকিলে নহ'ব ন
তো আমি ইণ্ডিয়া পাৰ্ট কাৰণে আমিও আনি দিব লাগিব তো ইমানখিনি আজি ডিছকাছ কৰিলোঁ দুটা নিউজে কৰিলোঁ হা তো আকৌ নেক্সট ছেটাৰডে ঠিক আছে থেংক ইউ